নমস্কাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ দৰবাৰত বিশেষ দৰবাৰ। আজি আমি দৰবাৰত দুজন এনে ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ যি ব্যক্তিয়ে ইতিমধ্যে তেওঁলোকে এটা সময়ত তেওঁলোকৰ জীৱন এক প্ৰকাৰ ধ্বংস কৰি পেলাইছিলে, কিন্তু তাৰ পৰা পুনৰ মুক্ত হৈ আহি তেওঁলোকে এটা জীৱনৰ প্ৰকৃত অৰ্থ জীৱনৰ প্ৰকৃত সোৱাদ দিয়াৰ চেষ্টাত ব্ৰতী হৈ আছে। আমাৰ সৈতে আছে বৰ্ণালী বৈশ্যৱ আৰু আছে অমৃত বৈশ্যৱ। দুয়োগৰাকী এসময়ত ড্ৰাগছৰ কবলত তেওঁলোকে জীৱনৰ ছন্দ হেৰুৱাই পেলাইছিলে, কিন্তু আজি তেওঁলোকে ড্ৰাগছৰ কবলৰ পৰা মুক্ত হৈ তেওঁলোকে নতুনকৈ জীৱন গঢ় দিয়াত ব্ৰতী হৈ পৰিছে। মই তেওঁলোকৰ কাহিনী শুনিম, তেওঁলোকৰ এই কাহিনীয়ে নিঃসন্দেহে আপোনালোককো নিশ্চয় আপ্লুত কৰিব আৰু বহুত অনুপ্ৰাণিত হ'বলগীয়া কথা আছে। মই পোনে বৰ্ণালীৰ পৰা আৰম্ভ কৰিছোঁ। বৰ্ণালী, কি হৈছিল বৰ্ণালীৰ জীৱনত? বৰ্ণালী পঢ়া শুনাত চোকা আছিলে, কটন কলেজত পঢ়িছিল নহয় সম্ভৱতঃ? ক'ত পঢ়িছিলে? শংকৰ একাডেমী আৰু বি বৰুৱা কলেজ। কি হৈছিলে মানে কিহৰ কাৰণে কেনেকৈ বৰ্ণালী ড্ৰাগছৰ কবলত পৰিছিলে? নমস্কাৰ, মই বৰ্ণালী বৈশ্য। মই এসময়ত ড্ৰাগছ বুলি নকওঁ, মই নিচাৰ কবলত পৰি গৈছিলোঁ। স্কুল লাইফৰ পৰাই অলপমান নিচাৰ প্ৰতি দুৰ্বলতাটো আছিল। তেনেদৰে যিমান দিন যিমান সময় পাৰ হৈ গ'ল সিমান ড্ৰাগছ বা নিচাৰ প্ৰতি আসক্তিটো বা যিটো ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। তেনেকৈ লাহে লাহে গৈ কলেজ পালোঁ, মেট্ৰিক পাছ কৰিলোঁ, কলেজত আহিলোঁ, শংকৰ একাডেমীত এডমিশ্যন ল'লোঁ, ভাল কলেজ। তাৰপিছত তেনেকৈ পঢ়া শুনাত যিমান ধ্যানটো দিব লাগিছিল তেনেকৈ ধ্যানটো দিব নোৱাৰিলোঁ। ক'ত ঘৰ ক'ত আছিলে? মোৰ অৰিজিনেল ঘৰ ধেমাজি। হয়, মই ধেমাজিৰ স্কুলিং কৰি তাতে মেট্ৰিক পাছ কৰি মই গুৱাহাটীলৈ আহিলোঁ হায়াৰ ষ্টাডিজৰ কাৰণে। বহুত সপোন লৈ পঢ়াত ভাল আছিলোঁ, ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ পাছ কৰিলোঁ, শংকৰ একাডেমীত এডমিশ্যন ল'লোঁ। তাৰপিছত কিন্তু যিহেতু এই নিচা টেষ্টটো পাই গৈছিলোঁ তো সেই বস্তুটোৱে কেনেকৈ টানি লৈ গ'ল। মই লাহে লাহে প্ৰথমতে ষ্টাৰ্টিঙত মদে খাইছিলোঁ, এলকহলে খাইছিলোঁ, যিটো আমাৰ চলে ছ'চাইটিত, আৰু সেনেকৈ ভাবি এলকহলটো লৈছিলোঁ। কিন্তু লাহে লাহে গম নাপালোঁ যে বাঢ়ি কেনেকৈ গ'ল। এইটো কলেজত শংকৰ একাডেমীত পঢ়ি থকা অৱস্থাতে লগৰ লগত বা লগৰ নাথাকিলে কেতিয়াবা অকলেও খোৱা আৰম্ভ কৰিলোঁ। মুঠতে লগা হ'ল যে আৰম্ভণিটো লগৰ লগতে হ'ল, কিন্তু মোৰ ইচ্ছাও আছিলে, কোনো জোৰ কৰি খোৱা নাই, মোৰ নিজৰ ইচ্ছা এটা আছিলে। আৰু চব এইবিলাক দেখা পাই থাকোঁ, চব এলকহল ড্ৰিংক এইবিলাক চবে খাই থাকে, ধৰক পাৰ্টিয়ে চাৰ্টিয়ে দেখা পাওঁ, তো মোৰো ইচ্ছাটো গ'ল, ময়ো টেষ্ট কৰিলোঁ, খালোঁ, তেনেকৈ ভাল লাগি বাঢ়ি গ'ল। তাৰপিছত সেনেকৈ লাহে লাহে তাৰপিছত ডিগ্ৰী পালোঁ, হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ চামহাও। ডিগ্ৰী বি বৰুৱা কলেজত এডমিশ্যন ল'লোঁ, ইকনমিক্স মেজৰ লৈ, ইকনমিক্স মেজৰ বি বৰুৱাত। তেনেকৈ 3টা বছৰ তেনেকৈ গ'ল। মই পাছ কৰিলোঁ, অনাৰ্ছটো ৰাখিলোঁ মেজৰটো, কিন্তু যিটো লেভেলত মোৰ ৰিজাল্টটো হ'ব লাগিছিল সেইটোত নহ'লগৈ। মই মদ আৰু গাঞ্জা বা যিটো কয় উইড, এলকহল উইড কম্বিনেশ্যনটো খুব সেইটো টাইমত একদম সেইটোতে পৰি গ'লোঁ। খুব বেছিকৈ ব্যৱহাৰ কৰিব ধৰিলোঁ, ল'ব ধৰিলোঁ। হোষ্টেলত ধৰক কোনো গাইডেঞ্চ নাছিলে, মাহঁত নাছিলে ওচৰত, তো সেইটোৰে মই মিছ ইউজ কৰিলোঁ। তাৰপিছত যিমানটো পৰিমাণৰ ৰিজাল্টটো হ'ব লাগিছিল সিমানটো নহ'ল। তেনেকৈ তাৰপিছত মোৰ এইম আছিলে ACS APSC এক্সাম দিয়াৰ বা এনেকুৱা হায়াৰ পুলিচৰ অফিচাৰৰ জব লোৱাৰ, এইবিলাক সপোন আছিলে। কিন্তু কেনেকৈ নিচাৰ ফালে সোমাই গৈ পঢ়া ছাইডটো, কেৰিয়াৰ ছাইডটো লাহে লাহে গুচি গ'ল হাতৰ পৰা, গমেই নাপালোঁ। তাৰপিছত চামহাও আকৌ কিবাটো কৰিব লাগিব। কি হয় এতিয়া এনেকুৱা জানিব মন যায় যে ড্ৰাগছ ল'লে বা নিচা ল'লে, যে কৈছে যে উইড যি ভাং এলকহল, কেনেকুৱা নিচা হয় কি বেলেগ এখন পৃথিৱীত থকা যায়? বেলেগ এখন পৃথিৱীত থকা যায় নিজকে সেই ট্ৰিপটো কেনেকৈ এক্সপ্লেইন কৰিম, বৰ্ণনা কৰি বুজাব নোৱাৰোঁ। সেইটো সেই ট্ৰিপ এটা আহে নিচা কৰিলে, সেই বস্তুটোৰ কাৰণে আমি পাগল হৈ যাওঁ। কিন্তু সেই সময়ত বৰ্ণালী এই কথা উপলব্ধি কৰিব পৰা নাছিল যে এই কথাটোৱে মোক ধ্বংসৰ ফালে লৈ গৈছে? নাই, একেবাৰে উপলব্ধি কৰিব পৰা নাছিলোঁ যে মই নিচাটো, মোৰ চকুত মই নিচাও কৰি আছোঁ, মই পঢ়িও আছোঁ, কিন্তু লাহে লাহে যে মোৰ নিচাটো প্ৰায়ৰিটি বাঢ়ি গৈ আছে, পঢ়াটো যে প্ৰায়ৰিটি ছেকেণ্ডেৰী হৈ গৈ আছে, সেইটো মই ৰিয়েলাইজে কৰিব পৰা নাই। কিন্তু ইমান লেভেলত প্ৰায়ৰিটাইজ হৈ গ'ল মোৰ নিচাত বস্তুটো, ছাবষ্টেঞ্চটো। পঢ়া ছেকেণ্ডেৰী, পঢ়াটো জাষ্ট ঘৰৰ কাৰণেহে, মা দেউতাক দেখাবৰ কাৰণেহে পঢ়ি আছোঁ। নিজৰ ফ'কাছটো টোটেলি সলনি হৈ গ'ল, নিবিচাৰাকৈ সলনি হৈ গ'ল। মই কিন্তু বিচৰা নাছিলোঁ যে মই নিচাতে থাকিম, মোৰ কেৰিয়াৰটো মই বৰবাদ কৰি দিম বা স্পইল কৰি দিম, সেইটো মই ভাবা কেতিয়াও নাছিলোঁ, কিন্তু হৈ গ'ল।
মোৰ দিনে ৰাতিয়ে খালি ইউজিঙে মানে ছাবষ্টেন্সৰ লগত ডুবি থাকাই যোৱা যায় তাৰপিছত কলেজৰ ক্লাছ কেতিয়া হ'ল কি হ'ল চব মিছ হৈ গৈ আছে একফালৰ পৰা তেনেকে ইমান এটা ভাল ৰিজাল্ট নহ'ল তাৰপিছত APSC এক্সামৰ কাৰণে ভাবিলোঁ কিন্তু নোৱাৰিলোঁ মানে সেই মনটো নগ'ল কৰিম নোৱাৰিম নেকি তেনেকৈ ভাবি থাকোঁতে মোৰ এটা বছৰ ড্ৰপ হৈ গ'ল গ্ৰেজুৱেশ্যনৰ পিছত ঘৰত এইবিলাক যে বনালি যে লাহে লাহে এই বিপদ হৈ গৈছে ঘৰত গম পাইছিল ঘৰত গম পোৱা নাছিল কাৰণ মই টাইম টু টাইম ৰিজাল্টটো দি আছিলোঁ পাছ কৰি আছোঁ ৰিজাল্টটো পাই আছে ঘৰত তো জানে যে কি তাই পাছ পঢ়ি আছে গ্ৰেজুৱেশ্যন কমপ্লিট ইয়াতে গুৱাহাটী হোষ্টেলত আছিলোঁ তাৰপিছত এডমিশ্যন মই ল'লোঁ লাষ্টলি আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি আফটাৰ গ্ৰেজুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি মই মাষ্টাৰ ইন বিজনেছ ইকনমিক্স এণ্ট্ৰেঞ্চ দিলোঁ চিটো পালোঁ জইন কৰিলোঁ কিন্তু ইউজিংটো মানে মই বন্ধ নকৰিলোঁ আৰু সেইটো টাইমত কি হ'ল যেতিয়া মই ইউনিভাৰ্চিটি পালোঁ মই আৰু অলপমান ষ্টেপ ওপৰত আহিলোঁ মানে ছাবষ্টেন্সৰ ক্ষেত্ৰত যেনেকৈ উইড আৰু এলকহলটো লগত আৰু টেবলেট নেক্সট পালোঁ মানে যেনে বিভিন্ন ধৰণৰ টেবলেট আছে সেই টেবলেটবিলাক পাই গ'লোঁ সেইবিলাকো এক্সপেৰিমেণ্ট কৰিলোঁ ভাল লাগিলে তাৰে পিছৰ ষ্টেজটো হ'ল আপোনাৰ হেৰ'ইন আহিলে হেৰ'ইনৰ লগত চিনাক্ত হ'ল লগৰ পৰাই পালোঁ তো সেইটো বস্তু এক্সপেৰিমেণ্ট কৰিলোঁ তাৰমানে এই বস্তুটো নহয় যোনটো আমাৰ এই প্ৰব্লেমটো নিচাৰ এইটো মানে আমাৰ প্ৰগ্ৰেছিভ মানে আমাক বেছি লাগি থাকে নতুন যিমান আমি পাই থাকিম মানে ওৱান টু এক্সপিৰিয়েঞ্চ মানে চামথিং নিউ আৰু কিবা আছে নেকি নিচা আৰু কিবা তো সেই ইউনিভাৰ্চিটিত পঢ়ি থকা টাইমতে মই হেৰ'ইনৰ লগতো ইন্ট্ৰডাকশ্যন হ'লোঁ আৰু যেতিয়া হেৰ'ইনৰ লগত ইন্ট্ৰডাকশ্যন হ'লোঁ তেতিয়া সেইটো সময়ত মানে কমপ্লিটলি ইমবেলেঞ্চ হৈ গ'লোঁ তেতিয়া আৰু পঢ়াটো মেইনটেইন কৰিব নোৱাৰিলোঁ আৰু ফাইনেলি মানে মই ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দিয়াৰ পিছত থাৰ্ড ছেমিষ্টাৰত মই চাৰেণ্ডাৰ কৰি দিলোঁ এতিয়া আৰু নোৱাৰিম আৰু পঢ়িব সেইটো টাইমতে মোৰ এটা এক্সিডেণ্টো হ'ল খুব মেজৰ এক্সিডেণ্ট এটা হ'ল মই এই ছাবষ্টেন্স খাই মানে মই বাইক চলাই গৈ আছিলোঁ মই বাইকো চলাওঁ মানে খুব চখ মোৰ বাইক চলোৱা মই বাইক ৰাইডাৰ হয় তো এই বাইক চলাই গৈ থাকোঁতে মোৰ এটা এক্সিডেণ্ট হ'ল তো মেজৰ এক্সিডেণ্ট নাই আমাৰ গণেশগুৰি ফ্লাইঅভাৰতে খুব হাই হৈ আছিলোঁ ট্ৰিপত গম নাপালোঁ ইমবেলেঞ্চ হৈ ডিভাইডাৰত এটা এক্সিডেণ্ট হৈ গ'ল গণেশগুৰি ফ্লাইঅভাৰত ৰাতি সেইটো দিৱালী আছিল সেইদিনাখন তো সেনেকৈ হৈ মেলি মই হস্পিটেলাইজ হৈ গ'লোঁ 14-15 ডেজ তেতিয়া আল্টিমেটলি ডক্টৰেও মোৰ চব এক্সামিন কৰোঁতে ময়ো মানে ক'লোঁ আৰু হয় এইবিলাক গম পালে তাৰে পিছত সেনেকৈ মোৰ ঘৰত ফাইনেলি গম পাই গ'ল যেতিয়া মই হস্পিটেলাইজ হ'লোঁ মোৰ মা মোৰ লগত আহি থাকিলে তেতিয়া গম পালে যে ইমানখিনি কথা যে তাই হেৰ'ইনতো পৰিলে বা এইবিলাকো লৈছিলে মানে ধেমাজিৰ পৰা এজনী মেধাৱী ছাত্ৰী ওলাই আহিছিলে বহুত চকুত বহুত সপোন আছিলে নহয় যে ACS বিষয়ে হ'ম বা কিবা এটা ভাল কিবা এটা কৰিম ঘৰৰ পৰাও তেওঁলোকে বহুত আশাৰে পঠিয়াই দিছিল কিন্তু এসময়ত এই নিচাৰ কবলত পৰি ছোৱালীজনী দিগবিদিক হেৰুৱাই পেলালে নহয় এটা মানে বিপথলৈ গুচি গ'ল তাৰপিছত ঘৰত জনাৰ পিছত তেতিয়ালৈকে চাগে 6-7 বছৰ হৈ গ'ল 5-6 বছৰটো হৈয়ে গ'ল গ্ৰেজুৱেট মানে মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট নহ'ল আৰু তাৰপিছত ঘৰত গম পোৱাৰ পিছত মই লাহে লাহে মানে ডিপ্ৰেশ্যনতো যোৱা নিচিনা হৈ গৈছিলোঁ সেইটো টাইমত ফাইনেলি মই দেখা পাইছোঁ যে মোৰ মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হোৱা নাই লগৰবিলাকে ইফালে কোনোবা ACS দি পাই গ'ল কোনোবা ডক্টৰেট কোনোবা কিবা মানে চব নিজৰ লাইনত কেৰিয়াৰত আগবাঢ়ি গ'ল আৰু মই মানে মোৰ মাষ্টাৰ ডিগ্ৰীটোও কমপ্লিট কৰিব নাই পৰা মানে চাৰেণ্ডাৰ কৰি দিয়া অৱস্থা মানে খুব ডিপ্ৰেশ্যনত যোৱা নিচিনাই আৰু কি কৰিম কি নকৰিম তাৰ মাজতে ৰিলেশ্যনশ্বিপবিলাকো চব ভাঙি গ'ল বহুত উল্টা পুল্টা ৰিলেশ্যনশ্বিপতো সোমাইছিলোঁ ওলালোঁ তাৰপিছত ফেমিলিৰ লগতো বেয়া হ'ল চবে বেয়া বুলি মানে টেগ লগোৱা আৰম্ভ কৰি দিলে আৰু যে গম পাই যেতিয়া গ'ল এই আমাৰ বংশৰ ছোৱালীয়ে নহয় মানে এনেকুৱা ধৰণৰ আমাৰ ৰিলেটিভবিলাকে ক'ব ধৰিলে আৰু মোৰ নামটো ল'লে যেন তাহাঁতে লাজ পাব মানে মোৰ নামেই ল'ব নোখোজে ঘৰৰ বিয়া বাৰু এইবিলাক তেতিয়া গৈছিল নাই তেতিয়া মোৰ লাহে লাহে মোক চবে আইচলেট কৰি দিলে মোৰ মামাহঁতে মামীহঁতে তাহাঁত চব ভাল ফেমিলি ভাল ষ্টেটাছত বিলং কৰে কলেজৰ প্ৰফেচৰ হয় মামা ইহঁত চব মোৰ মা নিজেও হাই ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ তো ফেমিলিটো চব সেনেকুৱা দেউতা বিজনেছ কৰিছিল তো মাহঁত চব মানে প্ৰফেচৰ লাইনৰ টিচিং লাইনৰ আছিলে তো টিচিং লাইনৰ মানুহৰ কাৰণেতো আৰু অলপমান বেছি এই বস্তুটো মানে লোৱাটো
সেনেকে বিয়া বাৰু হয় বা মামাৰ ছোৱালী বিয়া হয় বা কাৰোবাৰ বিয়া হয় মই গমেই নাপাওঁ মানে মোক টোটেলি মানে এভইড কৰি দিলে মই সিহঁতৰ ঘৰৰ মেম্বাৰে নহয় মানে সেনেকুৱা ধৰণৰ ময়ো যোৱা বাদ দি দিলোঁ ময়ো সেই গুৱাহাটীতে ৰুম এটা লৈ বা হোষ্টেলৰ ৰুম এটা লৈ সেনেকেই চামহাও দিন স্পেণ্ড কৰি আছোঁ মানে নেক্সট কি কৰিম নকৰিম নিচাটো এৰিবও লাগে গমো পাইছোঁ নেৰিলে মই শেষ হৈ যাম এৰিব হৈ আছে কিন্তু পাৰা নাই বিচাৰিছে মনটোৱে যে মই ইয়াৰ পৰা ওলাই যাওঁ যিহেতু মই এটা বেলেগ ফালে গ'লো কিন্তু পাৰা নাই আৰু দিনবিলাকো গৈ আছে ন কি এজনী ছোৱালী হয় এতিয়া মই মোৰ এষ্টাব্লিছমেণ্ট হোৱা নাই মই কেৰিয়াৰটো ধ্বংস কৰি পেলালোঁ গতিকে কি কৰোঁ কি নকৰোঁ ষ্টেজ মানে সেইটোৱে ডিপ্ৰেশ্যনত লৈ গৈছে মানে মৰিয়ে যাওঁ নে কি কৰোঁ ক'ৰ পৰা উঠিম কেনেকৈ উঠিম ঘৰৰ পৰা ছাপৰ্ট নাই সেনেকৈ মা ছাপৰ্ট আছে কিন্তু বাকী ৰিলেটিভবিলাকৰ বা ফেমিলি মেম্বাৰবিলাকৰ নাই দাদা বৌহঁতে ইনফেক্ট এভইড কৰি দিলে মোক মোৰ নিজৰ দাদা বৌ তো সেনেকৈ সেইটো ষ্টেজত থাকোঁতে আমাৰ গুৱাহাটীতে মানে এটা হেৰি আছে গ্ৰুপ আছে যোন মানে অলৰেডি নিচাৰ পৰা ওলাই যোনে আহিছে তো সিহঁতৰ নিচিনা এটা গ্ৰুপ আছে যোনে ৰিহেবৰ থ্ৰু দি হওক বা আচ্ছা ঠিক আছে মই বৰ্ণালীৰ ওচৰলৈ সেই কথা জানিবলৈ আহিম কাৰণ বৰ্ণালী ইতিমধ্যে ক'লে যে তেওঁ কেনেকৈ ড্ৰাগছৰ কৰাল গ্ৰাসৰ মাজত সোমাই পৰিলে আচলতে সোমাই পৰি তেওঁ নিজৰ কেৰিয়াৰ ধ্বংস কৰি পেলালে এটা সম্ভ্ৰান্ত ফেমিলিৰ পৰা আহিছিলে কৰিলে বহুত সপোনে কিন্তু তেওঁ নিজৰ কেৰিয়াৰ একবাৰ ধ্বংস কৰি পেলালে লাহে লাহে তেওঁৰ উপলব্ধি হৈছে হতাশ হৈছে আৰু উপলব্ধি হৈছে মই সেইখিনি কথা জানিম কিন্তু তাৰ আগতে মই অমৃতৰ ওচৰত আহিছোঁ অমৃত অমৃত মই জানিব বিচাৰোঁ অমৃতৰ কাহিনী অমৃতৰ কি কাহিনী আছে অমৃতৰ নমস্কাৰ বৰ্ণালীও যেনেকৈ কৈ আছিলে ফেমিলিৰ পৰা সৰুৰ পৰাই মানে এটা ভাল গ্ৰ'ন আপ পাইছিলোঁ মানে মোৰ ইয়াতে চানমাৰী অ'কে মোৰ মাও স্কুলৰ টিচাৰ ষ্টিল এতিয়াও জব কৰি আছে গভৰ্ণমেণ্ট টিচাৰে হয় চ' সৰুৰ পৰাই মোক এটা ভাল পঢ়া শুনা পৰিৱেশে আছিলে ঘৰত আৰু মানে ভালকৈ মোক গ্ৰ'ন আপ হৈছিলে ভাল ভাল কথা শিকি কেনে মোক ভাল স্কুল এখনতো দিলে কেন্দ্ৰীয় বিদ্যালয়ত গ'লোঁ মই আৰু সৰুৰ পৰাই মোৰ মানে অকণমান মই মাল্টি টেলেণ্টেড টাইপ আছিলোঁ মানে মই স্পৰ্টছতো ভাল পঢ়া শুনাত ভাল ৰিজাল্ট সদায় মোৰ টপত থাকে ফাৰ্ষ্ট হওঁ মই ক্লাছ ইভেন মই ক্লাছ 1 to 10 মই 10ৰ লগে মোৰ বেটছত মই টপাৰ আছিলোঁ মেট্ৰিকত মানে মোৰ কেন্দ্ৰীয় বিদ্যালয় IOC ছেক্টৰ 1ত যোনখন আছে চ' মানে মই কেতিয়াও ভাবা নাছিলোঁ যে মোৰ লাইফত ড্ৰাগছে এনেকুৱা এটা টাৰ্ণিং পইণ্ট আনি দিব মানে এনেকুৱা এটা সময় আছিলে য'ত স্কুলৰ টিচাৰ হওক বা ছ'চাইটিত মোৰ নিজৰ নেইবাৰবিলাকে হওক মানে এক্সাম্পল টাইপ দিছিলে যে অমৃতৰ নিচিনা বনিব লাগে ইমান ভাল পঢ়া শুনাত ভাল স্পৰ্টছত ভাল ইমান চোকা হয় ভালকৈ কথা ক'ব জানে ইমান স্মাৰ্ট হয় চ' সেনেকুৱা এটা মই লিভিং এক্সাম্পল আছিলোঁ বাট মানে লাইফৰ টাৰ্ণিং পইণ্ট টাইপ বাট কিছুমান বস্তু আছিলে সৰুৰ পৰাই যেনেকৈ মই বহুত কিউৰিয়াছ আছিলোঁ বস্তুবিলাক জানিবৰ কাৰণে মানে মোৰ সদায় নতুন বস্তু কিবা দেখা পালে আৰু চবতকৈ এটা বেয়া হেবিট আছিলে যোনটোৱে মোক লৈ গ'ল এডিকশ্যনৰ কাৰণে সেইটো হ'ল যে মই মোৰ বয়সৰ সমনীয়া বা মোৰ ক্লাছমেট বা মোতছে কোনোবা যদি সৰু মই সিহঁতৰ লগত থাকি ভাল পোৱা নাছিলোঁ মই মানে সিহঁতৰ লগত খেলকুদ কৰিও ভাল পোৱা নাছিলোঁ মোৰ অলৱেজ ফ'কাছ আছিলে মোতছে ছিনিয়ৰবিলাক আচ্ছা মই স্কুলত মানে সদায় মোতছে ছিনিয়ৰ যোনবিলাক 1 বছৰ 2 বছৰ সিহঁতৰ লগত যাই কিনে মই মেল পাতিব যাওঁ মানে মোৰ এনেকুৱা থট প্ৰচেছ আছিলেও যে মই যদি সিহঁতৰ লগত বেছিকৈ মিংগল আপ কৰোঁ ঘূৰা ঘূৰি কৰোঁ মই এটা বেছিকৈ ভাল এটেনশ্যন এটা পাম মোৰ বেটছবিলাকৰ লগত মানে যোনটো পাৱাৰ চিকাৰ বা মানে এটেনশ্যন চিকাৰ এনেকুৱা টাইপ মানে এটা থট প্ৰচেছ আছিলে মানে মই ভাবিছিলোঁ অলৱেজ যে মই সিহঁতৰ লগত থাকিলে মই এটা বেছি ইম্পৰ্টেঞ্চ পাম মোৰ ফ্ৰেণ্ড চাৰ্কলটো চ' সেই বস্তুটোৱে মোক একচুৱেলি এডিকশ্যনলৈ লৈ গ'ল বিকজ মই এতিয়াও মনত আছে মই স্কুলৰ পৰা মই যেতিয়া মোৰ ছিনিয়ৰবিলাকৰ লগত আড্ডা মাৰা ষ্টাৰ্ট হ'লোঁ মই এডভান্স কথাবিলাক শিকা হ'লোঁ বিকজ যিমান যি হওক ছিনিয়ৰবিলাকৰ অকণমান কথা কোৱা বস্তুবিলাক বেলেগ হৈ গৈ থাকে চ' মই সিহঁতৰ সেই বস্তুবিলাক এডপ্ট কৰিব চেষ্টা কৰিলোঁ মানে মই ভাবিলোঁ যদি মই সিহঁতৰ নিচিনা নকওঁ বা সিহঁতৰ নিচিনা কৰিব নাযাওঁ তেতিয়াহ'লে মই চাগে সিহঁতে মোক মানে ফিয়াৰ অফ ৰিজেকশ্যন যোনটো আৰু মানে ৰিজেক্ট কৰি দিব মোক সিহঁতৰ লগত সেই বিলংগিংছটো নিদিব চ' সেনেকৈ মোৰ এতিয়াও মন আছে মোৰ এটা ছিনিয়ৰৰ বাৰ্থডে পাৰ্টি আছিলে আৰু মোক ইনভাইট দিলে যে আজি গধূলি টিউশ্যনটো বাংক মাৰি কেনে আহি যাবি মানে এড্ৰেছ দিলে আৰু নাৰেংগীত চামৱেৰ নাৰেংগীত এটা ৱাইন শ্বপ আছে সেই ৱাইন শ্বপৰ ওচৰলৈ মাতিছিলে এণ্ড মই টিউশ্যন বাংক কৰি দিলোঁ ঘৰৰ পৰা টিউশ্যন যাম বুলি আহিলোঁ টিউশ্যন বাংক কৰি দিলোঁ এণ্ড মই গৈ কেনে তাতে সিহঁতে গ্ৰুপত গ'লোঁ আৰু চ' দেখা পালোঁ সিহঁতে চবেই বিয়েৰ খুলি আছে বিয়েৰ খাব মানে সিহঁতৰ বাৰ্থডে পাৰ্টি বিয়েৰ আৰু মোৰ মনত ভয় আছিলে মই এইটো ভাবিছিলোঁ যদি বিয়েৰটো খাই দিওঁ মইতো ঘৰত গৈতো মাহঁতেতো গোন্ধ পাব গোন্ধ পালেতো মই গালি খাম মাৰো খাব পাৰোঁ
চ' মোৰ এটা ভিতৰত ভয়ো আছিলে ঘৰ এনেকুৱা আৰু কোন আছিল দাদা মোৰ ডাঙৰ দুটা বা আছে এল্ডাৰ সিষ্টাৰ সিহঁতে মোতছে 4 বছৰ 5 বছৰ ডাঙৰ হয় দেউতা কি কৰিছিলে দেউতাই বিজনেছ কৰিছিলে আৰু মা স্কুলত জব কৰিছিলে চ' মোৰ সেই ভয়টো আছিলে যে ঘৰত যদি যাওঁ মইতো গালি খাম বা মাৰ পাম কিয়নো মদৰ এটা গোন্ধ ওলায় বাট মোৰ সেই ভয়টো মই বাদ দি কেনে মানে মই এইটো কথা ভাবিলোঁ যদি মই আজি সিহঁতৰ লগত নাখাওঁ মোক কালিৰ পৰা সিহঁতে নামাতিব টিমত নাৰাখিব তেতিয়া মই যোনটো এই টাউ মাৰি ঘূৰি ফুৰোঁ যে মোৰ ইমান লগৰ চিনাকি মই ছিনিয়ৰ চিনি পাওঁ মোৰ সেই বস্তুটো মই নাপাম চ' অনলি সেই বস্তুটো মই ৰক্ষা কৰিবৰ কাৰণে মই ফাৰ্ষ্ট টাইম মই মুখত এলকহল বস্তুটো সেইদিনাখন প্ৰথমবাৰৰ বাবে আৰু বহুত ভয়ে ভয়ে ঘৰ সোমালোঁ ঘৰত গম পালে গোন্ধ পালে মোক ডেফিনেটলি মানে গালি পাৰিলে বাট মাৰপিট একো কৰা নাছিলে আৰু মোক বুজাইছিলে যে এইটো বেয়া বস্তু ঠিক নহয় এইটো নকৰিবি বাবু আৰু মোক এনেকৈ মৰমত বুজালেও প্ৰথম গালি দিলে তাৰপিছত বুজালেও আচ্ছা বাট এইটো ক্লাছ 10 ৰ না এইটো ক্লাছ 10 মই মেট্ৰিক পাছ কৰা নাছিলোঁ কোনো মানে ক্লাছ 10ত আছিলোঁ তাৰে পিছত মই প্ৰথম আৰু গেপ হৈ গৈছে মই এনেকুৱা নহয় যে নেক্সট ডে গৈ কেনে আকৌ মই মদ খাইছোঁ ইয়াৰ লগত আকৌ গেপ ঘৰত বুজালে কিন্তু লাহে লাহে দেখা পালোঁ আকৌ কেইদিনমানৰ পিছত এসপ্তাহৰ পিছত আৰু কোনোবা তাই মাতিলে মই গ'লোঁ তেতিয়া মোৰ এনেকুৱা হৈ গ'ল যে ঘৰত দেখোন একবাৰ গম পালে এতিয়া আৰু কিবা এটা বাহানা মাৰি দিম আৰু সেনেকুৱা টাইপ মানে মোৰ এডিকশ্যনটো লাহে লাহে মেণ্টেলি মোৰ চিকনেছটো বাঢ়ি গৈ আছিলে মোৰ জাষ্ট মেনিফেষ্ট হ'ব বাকী আছিলে আৰু মানে বাঢ়ি বাঢ়ি গৈ আছিলে মোৰ থট প্ৰচেছবিলাক টুৱাৰ্ডছ এডিকশ্যন গৈ আছিলে আৰু চ' সেনেকৈ মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল এডিকশ্যনৰ এণ্ড চামহাও মই মেট্ৰিকত মানে এনেকুৱা হৈ গ'ল যেতিয়ালৈ মোৰ এডিকশ্যন বাঢ়ি গৈছিলে এইবিলাক তেতিয়া মই লাহে লাহে স্কুল বাংক কৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু মোৰ এনেকুৱা হৈ গ'ল লাষ্টত যে যোনটো ল'ৰা স্কুল টিচাৰবিলাকে ইমান ভাল পাইছিলে মৰম কৰিছিলে লাষ্টত মোৰ এটেণ্ডেঞ্চ নাই মানে আমাৰ এটা এনেকুৱা আছিলে যে 70% এটেণ্ডেঞ্চ হ'ব লাগে এক্সাম দিবৰ কাৰণে ফাইনেল এক্সাম দিবৰ কাৰণে বাট মোৰ 70% নাছিলে মোৰ এতিয়া মনত আছে মোৰ 45% নে কিমান আছিলে এণ্ড স্কুলৰ মানে প্ৰিন্সিপালো মোক মানে কৈছিলে ই এডমিট কাৰ্ড নাপায় এক্সাম দিব নোৱাৰে মোৰ লগত আৰু দুজন আছিলে বাৰু আমি তিনিজন আছিলোঁ আমাক মানে নিদিয়ে আৰু এক্সাম দিবৰ কাৰণে চ' মা গ'ল পেৰেণ্টছ কল হ'ল মাও বহুত কান্দিলে অফিচত আৰু মোৰ কিছুমান স্কুল টিচাৰ আছিলে যোনে সৰুৰ পৰাই মোক পাইছে বিকজ মই ক্লাছ 1ৰ পৰা কেন্দ্ৰীয় বিদ্যালয়তে পঢ়া ইয়াতে বহুত মোক মৰম কৰিছিলে টিচাৰবিলাকেও প্ৰিন্সিপালক ৰিকুৱেষ্ট কৰিলে আৰু সেনেকৈ মানে মোক এগ্ৰি হ'ল এক্সাম দিবৰ কাৰণে এণ্ড ষ্টিল মনত আছে সেইখিনি টাইম বেছি নাই আৰু এক্সাম দিবৰ কাৰণে 1 মাহ 1.5 মাহমান আছে এণ্ড তেতিয়া মোৰ অকণমান মাথাত ক্লিক কৰিলে আৰু যে এক্সামটো দি ল'ম ভালকৈ আৰু সেই মই 1 মাহে মই বিশ্বাস কৰক মই অকল 1 মাহে যি পঢ়িছিলোঁ পৰীক্ষাৰ আগত বাকী মোৰ থ্ৰু আউট দ্য ইয়াৰ মানে মই গমেই নাপালোঁ যে কোৰ্চ কি পঢ়াই কি আছে ক্লাছত মই একো গমেই নাপালোঁ বাট 1 মাহ মই বহুত চিনচিয়াৰলি ষ্টাডি কৰিলোঁ এণ্ড যোনদিনাখন ৰিজাল্ট দিছে মানে মোৰ প্ৰিন্সিপালে মোক ফোন কৰিছে আমাৰ প্ৰিন্সিপাল যোন আছিলে সেইটো টাইমত প্ৰিন্সিপালে ফোন কৰিছে অমৃত তুমি কিয় কৰ দিয়া মানে হিন্দীভাষী আছিলে হিন্দীত মোক কথা পাতিছিলে আৰু মই মানে শ্বক মই ভাবিলোঁ যে মই ফেইল কৰিলোঁ নেকি মানে মই কনফিডেন্স আছিল যে মই ফেইল কৰিব নোৱাৰোঁ বাট মই এইটোও চিয়'ৰ নাছিলোঁ যে মই টপ কৰি দিম তাৰপিছত মোক কৈছে তুমি তো টপ কৰি দিয়া বেটছ মে মানে মেট্ৰিকত ক্লাছ 10ত তেতিয়া মোৰ কাৰণে এইটো বহুত প্ৰাউড মুমেণ্ট আছিলে আৰু মোৰ যোনটো ছ'চাইটিত মই থাকোঁ মোৰ ঘৰৰ ওচৰৰ মানুহবিলাকে মানে আমাৰ সেইখিনি টাইমত মোৰ নিচিনা ৰিজাল্ট কাৰো হোৱা নাছিলে আমাৰ বহাগী বিদায় পাতে যেতিয়া ক্লাবত মোক ষ্টেজত মাতি কিনে গামোচাও পিন্ধাইছিলে মানে ইমানখিনি মোক এটা হেৰি দিছিলে সন্মান দিছিলে চ' বাট যেতিয়া হাই ছেকেণ্ডেৰীত আহিলোঁ প্ৰথম মই গুৰুকুল গ্ৰামাৰত শিফ্ট হ'লোঁ মই ভাল ৰিজাল্ট আছিলে গুৰুকুল গ্ৰামাৰত গ'লোঁ সেইটো টাইমত বহুত আমাৰ ফেমাছ স্কুল ভাল স্কুল চ' গুৰুকুল গ্ৰামাৰত যোৱাৰ পিছত মোৰ এটা বেলেগ ফ্ৰেণ্ড চাৰ্কেল হ'ল সেনেকৈ মই বেলেগ কিছুমান লগ বনিল মোৰ লাইফত আৰু বাট মই গুৰুকুলত মোৰ এটা এক্সিডেণ্ট হৈ গ'ল একচুৱেলি মানে গুৰুকুলত এক্সিডেণ্ট হৈ যোৱাৰ লগে লগে মই ঘৰত গ'লোঁ যেতিয়া মাহঁতে ভাবিলে যে তই আকৌ কেভিত যাবি নেকি আৰু কেভিত মানে মোৰ অলৰেডি ছেশ্যন ষ্টাৰ্ট হৈ গৈছিলে বাট মোৰ যিহেতু এটা ৰিলেশ্যন বনি গৈছিলে মই বেটছৰ টপাৰ আছিলোঁ চ' প্ৰিন্সিপালে মোক আকৌ এডমিশ্যন দি দিলে লেট এডমিশ্যনো দি দিলে তো মই আকৌ বেক কেভিত আহি গ'লোঁ বাট আমাৰ এটা ৰিলেশ্যন বনি গৈছিলে কিছুমান ফ্ৰেণ্ড চাৰ্কেল আমাৰ বনি গৈছিলে চ' সেনেকৈ আমি ৰাতিপুৱা সদায় মোৰ মানে এডিকশ্যন তেতিয়া বাঢ়ি গৈছে মই ভাবিছোঁ এতিয়া কলেজ এতিয়া মই ডাঙৰ ল'ৰা হৈছোঁ এতিয়া ঘূৰা ফুৰা কৰিব পাৰোঁ মইতো পঢ়া শুনাত মোৰ এটা মানে ফল্ছ ইগ' এটা বনি গৈছিলে যে মইতো পঢ়া শুনাটো মেইনটেইন কৰিব পাৰোঁ চ' মই এতিয়া অকণমান অফ ট্ৰেক যাব পাৰোঁ মই এতিয়া ডাঙৰ হৈছোঁ ডাঙৰ ফিল লোৱা ষ্টাৰ্ট কৰিলোঁ চ' সেনেকৈ মোৰ জাৰ্ণি ষ্টাৰ্ট প্ৰথম এলকহল মানে ডেইলি খোৱা টাইপে হৈ গ'লোঁ গধূলি হ'লে মানে লগৰ লগত পৰি কিনে এতিয়া আমি মদটো খাম লাগা হৈ গ'ল মানে মোৰ এটা হেবিট বনি যোৱা হ'ল মানে গধূলি হ'লে মাইণ্ডত প্ৰথম ষ্ট্ৰাইকটো আহে যে মই এতিয়া মদ খাব যাব লাগে আমাৰ প্ৰথম আগত এতিয়া কমাৰ্চ পইণ্টটো মানে আড্ডা মাৰা প্লেচ বোলে জানাই বাট আমাৰ টাইমততো এতিয়া বেছিয়ে আছিলে মানে ডাইৰেক্ট আহিবি ক'ত কমাৰ্চ কলেজৰ আগত মানে আটাইকেইজন মানে যিকেইজন এলকহলিক আছে তেওঁ চব তাত গোট খাই পেলাই
ড্ৰিংকছ লোৱা হয় চ' সেনেকৈ বাঢ়োতে হয় ওৱান ফাইন ডে মই আৰু মোৰ ফ্ৰেণ্ড যোনজন বেষ্ট ফ্ৰেণ্ড আমাৰ স্কুলৰ পৰা আমি দুজনে মদ খাই বহি আছিলে আৰু মোৰ যে আগৰ লগৰ কিছুমান হৈ গৈছিলে কৈছিলোঁ সি আগতে মানে ড্ৰাগ এডিকশ্যনত পৰি গৈছিলে চ' সি আমাৰ ওচৰলৈ আহিলে সিও ৰখি আছিলে তাৰ বস্তু মানে ড্ৰাগছটো নিবৰ কাৰণে ৰখি আছিলে তেতিয়া মই তাক ক'লোঁ তই যে এইবিলাক খাই থাক কিমান টকানো আজি ময়ো ট্ৰাই কৰিছাম মানে লগৰটো আৰু মই কথা পাতিছিলোঁ ব'ল চিনেমাতে শুনা পাওঁ ড্ৰাগছ খাই সি খাই ব'ল আজি ইয়াৰ লগত ট্ৰাই কৰিছাম কেইটকানো তাৰ সি ক'লে 500 টকা দে মই আনি দি আছোঁ চ' মই সেই প্ৰথমবাৰৰ বাবে 500 টকাটো তাৰ হাতত দিছিলোঁ আৰু মোৰ লাইফৰ মানে এটা ডাৰ্ক ফেজটো ষ্টাৰ্ট হোৱাৰ মানে সেইটো প্ৰথম দিন আছিলে আৰু সেইদিনাখন প্ৰথমবাৰৰ বাবে মই মানে ড্ৰাগছটো মই মোৰ লাইফত কি লৈছিলে হেৰ'ইন দুগৰাকী যুদ্ধৰ কথা পাতি আছোঁ যি জীৱনৰ এটা পৰ্যায় জীৱনৰ এক প্ৰকাৰ সৰ্বোচ্চ হেৰুৱাই একেবাৰে নিষ্ঠ হৈ যোৱাৰ পৰা আকৌ তেওঁলোকে জীৱনৰ চন্দ্ৰলৈ ঘূৰি আহিছে জীৱনৰ চন্দ্ৰলৈ ঘূৰি অহাৰ চেষ্টা কৰিছে তেওঁলোক আমাৰ সৈতে আছে বৰ্ণালী বৈশ্য আৰু অমৃত বৈশ্য তেওঁলোকৰ কাহিনী জানিম তেওঁলোকে পৰৱৰ্তী সময়ত কেনেকৈ বিৰতিলৈ যোৱাৰ পূৰ্বে মোক বৰ্ণালীয়ে ক'লে যে তেওঁ ইতিমধ্যে তেওঁ চিন্তা কৰিছে যে ওলাব লাগে এতিয়া কিমান বছৰ আছিল ড্ৰাগছ আসক্ত হৈ তাত নিয়েৰ এবাউট 8-9 বছৰটো হ'বই মানে পুৰা স্কুলৰ মানে হাই ছেকেণ্ডেৰীৰ পৰা গোটেই গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী হাই ছেকেণ্ডেৰী মানে প্ৰায় 8-9 বছৰমান হ'ব আচ্ছা তাৰপাছত যেতিয়া উপলব্ধি হ'ল যে মই ওলাব লাগে ওলোৱা ৰাস্তাটো ইমান সহজ নহয় নাছিল সেইটো বহুত কঠিন হয় একো ৰাস্তা মানে দেখাই পোৱা নাছিলোঁ কি কৰিম নকৰিম মানে পুৰা চাৰিওফালে খালি অন্ধকাৰে দেখা পাইছিলোঁ ঘৰত যাব নোৱাৰোঁ লগৰ ল'ৰা ছোৱালী ওচৰত যাব নোৱাৰোঁ লগৰবিলাকেতো চব নিজৰ নিজৰ কেৰিয়াৰত ফ'কাছ কৰি চবে বিজি হৈ গ'ল আৰু মই চবৰে চকুত বেয়া হৈ গ'লোঁ গতিকে মোকতো কোনো টাইমো নিদিয়ে বা মই লগ ধৰিব খুজিলে লগো নধৰে আৰু মই নিজেও এভইড কৰিলোঁ ঘৰো যাব নোৱাৰোঁ সেনেকৈ চাৰিওফালে অকল কেৱল অন্ধকাৰে আছিলে ক'ব গ'লে এটা সময়ত একো দেখা পোৱা নাছিলোঁ কি কৰিম নকৰিম সেনেকুৱা সেইখিনি সময়তে আৰু তেতিয়া মানে পইচাৰ অভাৱটো কেনেকৈ পূৰণ হয় ইয়াত থাকোঁতে পইচাত লাগে নহয় ড্ৰাগছ খাবলৈতো বহুত পইচা লাগে সেই পইচাৰ অভাৱটো মানে ঘৰৰ পৰা যিটো পইচা সেই পইচাটো মোটামুটি ইয়াত খৰচ কৰা হয় নে কেনেকুৱা মানে ঘৰত মই জানিবই দিয়া নাছিলোঁ যে মই মাষ্টাৰ ইন বিজনেছ ইকনমিক্স কোৰ্চটো যে মই আধাতে গেপ দিলোঁ মই যে ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দি যে বন্ধ কৰি দিলোঁ থাৰ্ড ছেমিষ্টাৰ মই ইনফেক্ট এডমিশ্যনে নল'লোঁ এডমিশ্যনৰ কিন্তু মই ফুল এমাউণ্ট পইচা চব লৈছোঁ আৰু টিউশ্যনৰ হিচাপ কিবা হিচাপ কিতাপ কিনা হিচাপ এইবিলাক চব হিচাপ দি থাকোঁ মান্থলি আৰু ডেইলি কিমানমান মানে পইচাৰ প্ৰয়োজন যেতিয়া হেৰইন ধৰিলে তেতিয়া কিমানমান পইচা হেৰইন যেতিয়া ধৰিলোঁ তেতিয়াতো ডেইলি ক'ব গ'লে 1000 মানটোতো মেনেজ কৰিব লগা হৈছিলে তথাপিতো কেতিয়াবা আপ এণ্ড ডাউন হয় আৰু আপ এণ্ড ডাউন হ'লে কি কৰোঁ যেতিয়া পইচা হাতত একদমেই কম থাকে তেতিয়া আমি টেবলেট দি বা গাঞ্জা দি ভাং দি সেনেকৈ এডজাষ্ট কৰোঁ মানে এইটো ছাবষ্টেঞ্চ নাপালেও অল্টাৰনেটিভ বেলেগ এটা লৈ হ'লেও লাগিব এটা নিচা লাগিব মুঠতে সেনেকুৱা আৰু প্ৰায়তো যিমান ট্ৰাই কৰোঁতো হেৰইনটোৱে যোগাৰ কৰিবলৈ কিন্তু যদি কেতিয়াবা নহয় তেতিয়াহ'লে বেলেগ ছাবষ্টেঞ্চ লওঁ যোনবোৰ কম দাম ভাংটো কম দাম আছিল টেবলেট কিছুমান সেইটো সময়ত আমাৰ টাইমততো হেৰইনৰ বহুত দাম আছিল এতিয়া বহুত চিপ হৈ গৈছে কম দাম কিন্তু আমাৰ টাইমত বহুত দাম আছিল গতিকে আমি ইমান ভালকৈ মেনেজ কৰিব পৰা নাছিলোঁ দিনে মানে 1000 মান টকা গোটাব লাগে 1000 মান দিনে গোটাব লাগে সেইটো মিনিমাম আৰু যেনে তেনে সেইটো চলিবৰ কাৰণে তাৰ কাৰণে কেতিয়াবা ঘৰৰ বস্তু বা মোবাইল বা এনেকুৱা বিক্ৰী কৰা এনেকুৱা কথা আছে মোবাইল বেছি দিওঁ হেৰালে বুলি কওঁ আকৌ পইচা পঠাই মায়ে আকৌ কিনো তেনেকৈ মানে বহুত ঘৰত মিছ ইউজ কৰিলোঁ আৰু মোৰ মায়ে মানে মোক ব্লাইণ্ড ফেথ কৰিছিল যে তাই কেতিয়াও বিপথে যাব নোৱাৰে তাই পইচা খুজিছে মানে ঠিকেই কিবা দৰকাৰীয়ে হয় তো দেউতা বিজনেছমেন আছিল মা আছিল হাই ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ তো পইচা পাতি সেনেকুৱা ক্ৰাইচিছ নাছিল ঘৰত এবাৰ মাক খোজোঁ এবাৰ দেউতাক খোজোঁ এবাৰ মাক খোজোঁ মানে মায়ে গম নাপায় দেউতাকো যে লৈ আছোঁ কাৰণ দেউতা বিজি থাকে বিজনেছত ঘৰত আৰু বাই ভনী আৰু কোন আছিল মোৰ দাদা আছিলে সি কিন্তু এইবিলাক নিচা তিচা একো কৰা নাছিল সি তাৰ পঢ়া লৈ সি ব্যস্ত আছিল আৰু মইহে খালি ঘৰৰ ভিতৰত এনেকুৱা হ'লোঁ আৰু তাৰে পিছত সেনেকৈ সেইখিনি দিন সেনেকেই গৈছিল তাৰপিছত এতিয়া পাছত গম পালোঁ বৰ্ণালীয়ে এটা সময়ত আহিলে যেতিয়া সকলো হেৰুৱালে তেতিয়া বৰ্ণালীয়ে চিন্তা কৰিছে ওলাব লাগে ইয়াৰ পৰা ওলোৱাৰ পথ পোৱা নাই তাৰপিছত আৰু ওলোৱা পথটো মানে কি মই মাজে সময়ে ভাবোঁ যে মই এইটো এৰিম মই এটা ভাল ৰাস্তা ধৰিম কিন্তু মানুহবিলাকৰ কিছুমান মানুহৰ এনেকুৱা মন্তব্য ধৰক মোৰ ঘৰৰ মানুহ কিছুমানেই ধৰক মোৰ ৰিলেটিভে তাই আৰু হ'ল আৰু তাই আৰু জীৱনটো চেষ্টা তাই আৰু নোৱাৰে আৰু আৰু নহ'ব মানে নেগেটিভ কমেণ্ট এনেকুৱাকৈ দিব যদিও মই ভাবিছোঁ যে মই ওলাম মই ভাল হ'ম মানে মনটো নাযায় আৰু ভাঙি পৰোঁ হ'ল আৰু মানে যি হ'ল আৰু নাই নহ'ব আৰু মোৰ দ্বাৰা সেনেকুৱা ভাৱ বাৰে বাৰে আহে কাৰণ মানুহবিলাকে
পজিটিভ আনসাৰ বা পজিটিভ কমেন্ট নিদিয়ে বা উৎসাহ নিদিয়ে আপোনাক উৎসাহ নিদিয়ে তাহাঁতে কি কৰিব আৰু দবাই দিব আৰু যাতে তললে গুচি যা বা মৰিয়ে যা পাৰিলে কিছুমান মই এটা নিজৰ ঘৰৰ মানুহ বুলি নহয় মই কৈছো এজ এ হোল মোৰ ৰিলেটিভে হওক বা সোসাইটিখন তেনেকুৱা আছে মানে সোসাইটিখনে ড্ৰাগছ বা এয়া লোৱা মানে হি বেয়া নিচা কৰা ছোৱালী মানে তাই বেয়া ছোৱালী তাই বেয়া হৈ গ'ল কিন্তু মই নিচাহে কৰিছো মই কাৰোবাৰ লগত কিবা হেৰি কৰিব যোৱা নাই বা লিমিট ক্ৰছ কৰি কিছুমান কাম বা যেনে ধৰক কাৰোবাৰ মাৰ্ডাৰ কৰিব যোৱা নাই কাৰোবাক চুৰি চাৰি কৰিব যোৱা নাই কাৰোবাৰ প্ৰপাৰ্টি ধ্বংস কৰি মই খাব যোৱা নাই মই নিজে নিচা কৰিছো মই নিজৰ জীৱনটো বৰবাদ কৰিছো মোৰ সময়খিনি মূল্যৱান সময়খিনি মই নষ্ট কৰিছো মই নিজৰ ক্ষতি কৰিছো কিন্তু মানুহবিলাকে এনেকুৱা কিছুমান জ্ঞান দিব খোজে মানে এনেকুৱা কিছুমান স্বৰূপ দেখায় যেন মই মানে ডাঙৰ ক্ৰিমিনেলটো পৃথিৱীত মই মৰি যাব লাগে তেনেকুৱা ধৰণৰ সিহঁতৰ চাৱনি বা কথা বতৰা বহুত থাকে মানে সমাজৰ এটা গঞ্জনাৰ অনুভৱৰ সন্মুখীন হ'বলগীয়া হৈছে হয় আৰু সেই বস্তুটো এতিয়াও বৰ্তমান এতিয়াও আছে এতিয়াও মানুহবিলাকে নিচা কৰা ছোৱালী বা নিচা কৰা এনেকৈ ল'ৰা ক্ষেত্ৰত মই ইমান এটা নাই পোৱা কিন্তু ছোৱালীৰ ক্ষেত্ৰত এই বস্তুটো বহুত বেছি মানে ছোৱালী এজনী নিচা কৰা মানে বহুত ডাঙৰ এটা কথা তাই মানে বহুত বেয়া আৰু একদম টেগ এটা লগাই দিব তাই একদম চৰিত্ৰহীন বুলি কৈ দিব পাৰিলে কিন্তু যদিও তাই সেনেকুৱা একো কাম কৰা নাই তাই অকল নিচাই কৰিছে কিন্তু চৰিত্ৰহীন নিচিনাকে মানে মানুহে ক'ব খোজে ঠিক আছে বৰ্ণালীৰ যিটো ক'লে যে আমাৰ সমাজত এতিয়াও আচলতে ড্ৰাগছ যোনে লয় তেওঁলোকক আমি অপৰাধী বুলিয়ে চাওঁ কিন্তু তেওঁলোকৰ সামাজিক যিটো দিশ আছে তেওঁলোকে কৰিলে তেওঁলোকে কিয় তাৰপৰা কেনেকৈ মুক্ত কৰিম সেই বিষয়লৈ বেছি চৰ্চা নহয় সেই মনস্থিত মই আকৌ এবাৰ অমৃতৰ ওচৰত আহিছোঁ অমৃতৰ কাহিনী গম পালোঁ যে অমৃতে প্ৰথম হেৰইনত ধৰিলে পইচা 500 টকা তাৰপিছত কাহিনী তাৰে পিছত মই যেনেকৈ প্ৰথমবাৰ মদ খাইছিলোঁ কোনো নেক্সট ডে মই মদ খাবলৈ আকৌ যোৱা নাছিলোঁ গেপ লৈ খাইছিলোঁ বাট যেতিয়াই মই প্ৰথম দিনাখন হেৰইন খাইছিলোঁ মোৰ এতিয়াও মনত আছে মই হেৰইন খোৱাৰ পিছত মই একো নিচাটো বুজি পোৱা নাছিলোঁ মোৰ বমি হৈছিলে ঠিকছে বমি হৈছিলে আৰু ভয়ে ভয়ে ঘৰ গৈ কিনে ডাইৰেক্ট শুই আছিলোঁ আৰু মানে ঘৰত গমো পোৱা নাই বিকজ গোন্ধ নোলায় যেনেকৈ মদ খালে মোৰ ভয়টো আছিল যে মদ গম পাব চ' মই এনেই ক'লোঁ যে মোৰ টিউশ্যনৰ পৰা আহি ভাগৰ লাগিল মই শুই দিছোঁ আৰু ভাত নাখাওঁ আজি একদম বমি চমি কৰি কিনে সেনেকৈ গৈ কিনে ৰাতিটো শুই দিলোঁ ৰাতিপুৱা যেতিয়া মই উঠিলোঁ মোৰ এইটোৱে ফাৰ্ষ্ট থট আহিল যে কালিতো নিচাটো কৰিলোঁ ঠিক কোনো মই বুজিয়ে নাপালোঁ যে নিচাটো কি মই দেখোন বমি কৰোঁতে গোটেইখিনি গ'ল মই আজি আৰু খাব যাম মই আকৌ লগালগ সেই ল'ৰাজনকে ফোন কৰিছোঁ যে কালিতো মই একো গমেই নাপালোঁ মই আজি আকৌ গৈ আছোঁ তই ক'ত আছ ক মই লগালগ মোৰ স্কুটি আছিলে এখন স্কুটিখন ষ্টাৰ্ট দি কেনে মই ডাইৰেক্ট তাৰ ওচৰলৈ গুচি গৈছোঁ আৰু সেনেকেই মোৰ বস্তুটো কণ্টিনিউ হ'ল আৰু দেখা পালোঁ যে মই মেক্স টু মেক্স 10 দিনমান মই খোৱাৰ পিছত যেতিয়া কণ্টিনিউৱাছ 10 দিনমান খালোঁ তেতিয়া 11 নম্বৰ দিনটোত মই ভাবিলোঁ যে পইচাও বহুত গৈ আছে আৰু নাই দেখোন আকৌ ঘৰত খুজিলোঁ হাহাকাৰ মানে কিয় ইমানটোক পইচা লাগে বহুত এনচাৰ দিব লাগে মই ভাবিলোঁ যে আজি নাখাওঁ কিন্তু মই ৰাতিপুৱাৰ পৰা দেখা পালোঁ যে মই খোৱা নাই বাট মোৰ গাটো কিবা মোৰ মানে আনইজি টাইপ হৈ আছে মোৰ ভাল লাগি থকা নাই মোৰ এনেকুৱা লাগি আছে মানে হাতবিলাক জইণ্টবিলাক বিষাই আছে মাথাটো বিষাই আছে ওকে লুজ মোশন হোৱা ষ্টাৰ্ট হ'ল চ' মই বুজি পোৱা নাছিলোঁ যে ড্ৰাগছটো নাখালে মোৰ লগত এইবিলাক হ'ব মই কেতিয়াও গম পোৱা নাছিলোঁ মই ভাবিছিলোঁ যে খাইছোঁ যেতিয়া মন যায় খাম এৰি দিম সেনেকুৱা টাইপ মই ভাবিছিলোঁ ড্ৰাগছত সোমাইছিলোঁ মই মানে এডুকেটেড নাছিলোঁ এইখিনি বস্তু যে ড্ৰাগছ নাখালে উইথড্ৰল চিণ্ড্ৰমছ হয় মানে গাবোৰ বিষায় একো খাব নোৱাৰোঁ লুজ মোশন হয় বমি হয় মই এইবিলাক বস্তু একো মানে মোৰ কেনে নলেজেই নাছিলে মই এডুকেটেড নাছিলোঁ এইবিলাক বস্তুৰ ওপৰত চ' তেতিয়া মই লগালগ লগৰজনক ফোন কৰিলোঁ ক'লে মোৰ গা চা ভাল লাগি থকা নাই কিবা হাত ভৰিবিলাক বিষাই আছে মাথা বিষাই আছে তাৰপিছত ক'লে এইটো হয় টাৰ্কি মানে আমাৰ এইটো আমাৰ ষ্ট্ৰীট নেম আৰু মানে উইথড্ৰল বস্তুটোক টাৰ্কি বুলি কওঁ আচ্ছা মানে টাৰ্কি একচুৱেলি ইটছ এ ষ্ট্ৰীট নেম মানে ৱৰ্ল্ড অভাৰ ষ্ট্ৰীট নেম এইটো টাৰ্কি মানে হয় যে গা উইথড্ৰল হৈছে উইথড্ৰল চিণ্ড্ৰমছ দেখাইছে মেডিকেল মতেদি যোনটো কয় আৰু চ' সি ক'লে যে তোৰ টাৰ্কি হৈছে তই আকৌ খাব লাগিব তেতিয়াই তই চাবি তই নৰ্মেল হৈছ মই ক'লোঁ হা ঠিক আছে তই ক'ত আছ ক মই গৈ আছোঁ আৰু আকৌ ঘৰত খুজিলোঁ মায়ে তোক কিয় সদায় পইচা লাগে হেৰি লাগে মই কিবা এটা অজুহাত দি কেনে বাহানা এটা বনাই কেনে পইচাটো লৈ কেনে লগালগ গুচি গ'লোঁ তাৰ মই দেখা পালোঁ যে মই যেতিয়া খাই দিলোঁ মই আকৌ বেক নৰ্মেল আকৌ মোৰ নিচাটো লগাৰ লগে মই বেক নৰ্মেল আৰু মোৰ এনেকুৱা লাগিলে যে মোৰ একো প্ৰব্লেমেই নাছিলে যোনটো 5 মিনিটৰ আগত মোৰ গা চা বিষাই আছিলে মোৰ লগালগ ইনষ্টেণ্ট মোৰ গা ঠিক হৈ গ'ল মানে তেতিয়া মই বুজি পালোঁ যে মই যদি ড্ৰাগছটো নাখাওঁ মই এইবিলাক ফেচ কৰিব লাগিব আৰু এনেকুৱা হৈ গ'ল মোৰ নেক্সট লাইফৰ হেবিটটো যে মই যদি নাখাওঁ মই দেখোন সেই মোৰ ভয় লগা ষ্টাৰ্ট হ'ল মোৰ আকৌ গাটো বেয়া লাগিব আকৌ জইণ্টবিলাক বিষাব তাতছে ভাল মই খুৱাই
আকৌ মোৰ সেই বস্তুটো লাইফৰ হেবিট বনি গ'ল চ' যিমানে দিন মই এডিকশ্যনত সোমাই গৈ থাকিলোঁ সিমানে মোৰ বেমাৰটো প্ৰগ্ৰেছিভ হৈ গৈ থাকিল সিমানে মই কিছুমান এনেকুৱা কাম কৰিব বাধ্য হৈ গ'লো যোনবিলাক মই সপোনতো ভাবা নাছিলোঁ বা মোৰ ফেমিলিটো কেতিয়াও ভাবা নাছিলে যে তেওঁৰ সন্তান এটা এইবিলাক কামলৈ যাব পাৰে চ' তেতিয়া এই ড্ৰাগছত যেতিয়া একেবাৰে সোমাই গ'ল অমৃত সেই সময়ত ড্ৰিংকছ বা উইড সেইবিলাক ব্যৱহাৰ কৰিছিল নাছিলে সেইবিলাক নাই সেইবিলাক একদম মনো হেৰইন এডিক্ট আছিলোঁ মানে মোৰ হেৰইনে লাগিব বেলেগ নালাগে মানে একচুৱেলি যেনেকৈ বৰ্ণালী কৈছিলে যে তেওঁ কিবা নহ'লে কিবা চলি যায় সেনেকুৱাও থাকে এইটোক কয় পলি এডিক্ট বুলি পলি এডিক্ট ইন দ্য চেন্স মানে যিকোনো নিচা হ'লে হৈ যায় বাট মোৰ ক্ষেত্ৰত আছিলে যে মই বেলেগ নিচা কৰিছিলোঁ আগতে বাট যেতিয়া মোৰ লাইফত হেৰইন আহিলে মই কমপ্লিট মনোপলি মানে একদম হেৰইন এডিক্ট আৰু মানে মোক অকল হেৰইনে লাগিব মানে মই হেৰইন হ'লে মোৰ গাটো নৰ্মেলি মই নহ'লে নহয় মই যিমানে মই মদ খাওঁ যিমানে মই টেবলেট খাওঁ যিমানে যিকোনো মোৰ ক'তো মানে মনটো স্থিৰ হৈ নাথাকে মোৰ সদায় সেই বস্তুটো থাকে তাৰপিছত কিমান দিন থাকিলে এইটো বস্তু মানে সেই হেৰইনত যেতিয়া সোমাই পৰিলে হেৰইন খাই কিমান দিন কণ্টিনিউৱাছ ইটছ এবাউট 8 to 9 years কমপ্লিট হেৰইন জাৰ্নি কিন্তু দেহটো চাগে ভিতৰৰ পৰা খুলি খাইছিলে খুলি মানে মই তাত মোৰ ঘৰত গম পালে মই এইবিলাক বস্তু পইচা বেছিকৈ হেৰি লগা হ'ল মই লাহে মোৰ বস্তু বিক্ৰী কৰা ষ্টাৰ্ট কৰিলোঁ মোবাইল ফোনৰ পৰা আৰম্ভ হ'ল লাহেকৈ মোৰ ঘৰৰ লেপটপৰ পৰা আৰম্ভ হ'ল এনেকৈ মই যেতিয়া ঘৰৰ বস্তুবিলাক বিক্ৰী কৰা আৰম্ভ কৰিলোঁ তেতিয়া লাহে ঘৰত গম পালে যে ইয়াৰ কিবা এটা প্ৰব্লেম হৈছিলে চ' সেইটো সময়তে মোৰ ঘৰৰ ওচৰত এজন দাদা আছিলে আৰু পঢ়া শুনা কি হ'ল মই পঢ়া শুনা বস্তুটো পাহৰি গৈছিলোঁ মই মেট্ৰিকটো পাছ কৰিলে ভাল ৰিজাল্ট মই যেনে ক'লোঁ টপাৰ আছিলোঁ তাৰপিছত মই হাই ছেকেণ্ডেৰীটো কিবাকে আৰু মানে টানি টুনিকে মই পাছ কৰিলোঁ মই আই থিংক ছেকেণ্ড ডিভিজন পাইছিলোঁ টানি টুনি আৰু পাছ কৰিলোঁ মেথছত মই মেট্ৰিকত পাইছিলোঁ 99 আৰু হাই ছেকেণ্ডেৰীত সেই ল'ৰাজনে পাইছে 33 মানে আমাৰ পাছ মাৰ্কটো জাষ্ট পাছ মাৰ্কটো চ' এনেকুৱা এটা ড্ৰাষ্টিক চেঞ্জ মোৰ একাডেমিক ৱাইজ মানে ড্ৰাগছৰ কাৰণে চ' বাট চামহাও পাছ কৰি কিনে মোক ঘৰৰ মানুহে তেতিয়া ক'লে যে ইঞ্জিনিয়াৰিঙত এডমিশ্যন লগাই দিব চাগে সি আকৌ বুজালে মোক এইবিলাক বাদ দে আৰু ইঞ্জিনিয়াৰিং পঢ়িব গ'ল মই ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'লোঁ তেতিয়া নিটছ মিৰ্জা খুলিছিলে এতিয়া বন্ধ হ'ল ইঞ্জিনিয়াৰিং মানে এতিয়া নাৰ্ছিং কিবা তাতে হয় চ' নিটছ মিৰ্জাত মই এডমিশ্যন ল'লোঁ ইঞ্জিনিয়াৰিং কলেজ তেতিয়া আমি ছেকেণ্ড বেটছ আছিলোঁ নিটছ মিৰ্জাৰ চ' বাট মোৰ কি হ'ল মোক তাতে মই ৰুম লৈ থাকিলোঁ মানে মিৰ্জাৰ পৰা অহা যোৱাটো মই এটা ফ্ৰীডম এটা পাই গ'লোঁ এতিয়াতো মোৰ ৰুম আছে চ' এতিয়াতো মোৰ এনচাৰ দিবলৈও নাই বাকী পইচাৰ ক্ষেত্ৰততো এনেও পঠাই থাকিবই লাগিব যিহেতু ৰুম লৈ থাকোঁ বাহিৰত থাকোঁ খোৱাৰ নামত হেৰিৰ নামত চ' যোনটো মই চাউল দালিৰ নামত পইচা লওঁ সেইটো মই ড্ৰাগছৰ নামত উৰাই আছোঁ মই ভাত নাখালেও চলি যায় মানে কোনো মোক ড্ৰাগছ খাবই লাগিব জীয়াবৰ কাৰণে চ' সেনেকুৱা টাইপ মোৰ লাইফ ষ্টেজ আহি গৈছিলে আৰু তেতিয়া মই সেনেকৈ এডিকশ্যন বাঢ়ি যাই থাকোঁতে মোৰ ইঞ্জিনিয়াৰিঙো মই কমপ্লিট কৰিব নোৱাৰিলোঁ ইনফেক্ট মই আজিৰ ডেটত মই এটা ডিগ্ৰী কমপ্লিট কৰিব নোৱাৰিলোঁ বাট মোৰ যোনবিলাক বেষ্ট ফ্ৰেণ্ড আছিলে মই ৰিচেণ্টলি লগ পালোঁ বহুত বছৰৰ পিছত মানে আফটাৰ স্কুল মই মানে হেৰাই গৈছিলোঁ সিহঁতৰ মাজৰ পৰা বহিলোঁ কেইদিনমান আগত মানে সিহঁতেও মোক কণ্টেক্ট কৰিলে বিকজ এটা টাইম আছিলে যে সিহঁতেও মোক কণ্টেক্ট কৰা বাদ দি দিছে মই মানে সিহঁতক অকল ফোন কৰোঁ পইচা খুজিবৰ কাৰণে যে পইচা অকণমান দেচোন তো সিহঁতেও মোৰ মানে ফোন কল চব এভইড কৰা ষ্টাৰ্ট কৰি দিলে চ' মই সিহঁতক বহুত বছৰৰ পিছত লগ পালোঁ আৰু বহুতে ভাল লাগিল তেতিয়া চবেই সিহঁতে ৱেল এষ্টাব্লিছ বাহিৰত চাকৰি কৰি আছে IT কোম্পানীজবিলাকৰ 1.5-2 লাখ টকা সিহঁতৰ দৰমহা মানে মোৰো এটা মানে এনেকুৱা লাইফত পইণ্ট আহি গৈছিলে যোনটো ল'ৰা মই বেটছৰ টপ কৰিছিলোঁ আজি মোৰ হাতত এটা ডিগ্ৰী নাই মানে এটা ৰিগ্ৰেট টাইপ হৈ গৈছিলে লাইফত মানে অমৃতে যিখন স্কুলত পঢ়িছিলে তাৰ অমৃতে টপাৰ হ'ল বাকী তলত যিসকল আছিলে তেওঁলোকে এটা ভাল জীৱন মানে মই যেতিয়া এডিকশ্যনত আছিলোঁ মোৰ লাইফত এটা ৰিগ্ৰেট টাইপ হৈ গৈছিলে যে মই লাইফত একো কৰিব নোৱাৰোঁ আৰু মোৰ লাইফ ড্ৰাগছ খাই কেনে ধ্বংস হ'ব মই ড্ৰাগছ খাই মৰিব লাগিব আৰু এটা কথা মই জানিব মন যায় মই কেনেকৈ ওলাল মই জানিম কিন্তু মানে আমাৰ অসমৰ আমাৰ বিশেষ গুৱাহাটীৰ শিক্ষানুষ্ঠানবিলাক ড্ৰাগছ এভেইলেবল মানে পোৱা যায় মানে নেকি আমি যেতিয়া খাইছিলোঁ মানে আমি যেতিয়া কলেজ লাইফত আছিলোঁ স্কুল লাইফত আছিলোঁ তেতিয়া এইটো বস্তু ইমান এভেইলেবিলিটি নাছিলে বাট আজিৰ ডেটত ইমান যে ড্ৰাগছ ধৰি আছে প্ৰশাসনে বিকজ ইয়াতে ডিমাণ্ড ইমান বাঢ়ি গৈছে সেইকাৰণে ইমান ড্ৰাগছ সোমাই আছে আৰু পুলিচ বহুত এডিকশ্যন মানে বাঢ়ি গ'ল বৰ্ণালী কি ক'বা আমাৰ টাইমত অকণমান বস্তুটো কম আছিলে মানে ইউজাৰো কম আছিলে আৰু হেৰইন ইউজাৰ খুব কমেই আছিলে মানে খুব কম মানুহে হেৰইন লৈছিলে এনেই এলকহল বা উইড খাইছিল
কিন্তু আজিৰ কম্পেৰিজনত আজি বহুত বেছি লেভেলত মানে ইউজাৰ বহুত বেছি আৰু মানে আজিকালি এলকহল বা উইড মানুহে মানে আমাৰ ল'ৰা ছোৱালীবিলাকে বেছি নলয় ডাইৰেক্ট হেৰইনে লয় এতিয়া মানে হেৰইনটো এটা ট্ৰেন্ড চলি আছে মানে স্ট্যাটাস সিম্বল টাইপৰ হৈ গৈছে বহুত মানে ট্ৰেন্ডটো চেঞ্জ হৈছে এতিয়া ট্ৰেন্ড হৈছে এলকহল উইড সুইট নহয় এতিয়া সবে অকল হেৰইন বা নেক্সট আগে কোকেন যাব মানে একচুয়ালি আমাৰ এটা ফ্যাক্টৰ আছে যোনটো বেসিক্যালি নৰ্থ ইষ্টত এডিকশন বস্তুটো ইমান বাঢ়াই দিছে এজ এ হোল নৰ্থ ইষ্ট বিকজ আমাৰ নৰ্থ ইষ্ট এনেকুৱা হয় মানে অকমান ওয়েস্টাৰ্ণ কালচাৰ টাইপ অকমান ষ্টাইলিছ হয় নৰ্থ ইষ্টখন এপাৰ্ট ফ্ৰম ৰেষ্ট অফ দ্য ইণ্ডিয়া মানে বেছি আমাৰ ল'ৰা ছোৱালী য়ং জেনেৰেশ্যনটোৱে বেছিকৈ এডপ্ট কৰে ৱেষ্টাৰ্ণ কালচাৰটো ৱেষ্টাৰ্ণ কালচাৰটোত যেনেকৈ মিউজিক ফেষ্টিভেল কিছুমান হয় বা যোনবিলাক ভাল ভাল গায়ক যোনবিলাকে গান গায় অ'কে সেইবিলাকে দেখায় ভিডিঅ'জবিলাকক ইয়াতে ড্ৰাগ ইউজ কৰে কিছুমান মিউজিক ফেষ্টিভেলত চবেই ড্ৰাগছত নাচি থাকে অ'কে সেই বস্তুটো এডপ্ট কৰোঁতে আমাৰ নৰ্থ ইষ্টত এই বস্তুটো এটা বহুত ডাঙৰ ফেক্টৰ হয় যোনটো ইউথৰ কাৰণে ড্ৰাগ এডিকশ্যনত সোমোৱাটো আৰু এইটো মানে ইজিলি এভেইলেবল হৈছিল ইজিলি এভেইলেবল মানে বহুত মানুহ জড়িত নহয় বিক্ৰী বাটৰা এতিয়াতো ওলাই আছে ষ্ট্ৰীট লেভেলৰ পৰা হাই লেভেল টু ষ্ট্ৰীট লেভেল মানে সব জড়িত আপুনি ইজিলি পাব এতিয়া মানে একো দৌৰিবই নালাগে একদম ইজিলি এভেইলেবল মানে সবতে সেইটো কাৰণে এতিয়া বেছি হৈছে ইউজাৰ আমি যেতিয়া মানে কেতিয়াবা এনেকুৱা হৈছিল আমাৰ টাইমতো পুলিচে ধৰিছিলে পেডলাৰ অ'কে যেতিয়া পেডলাৰ এজন ধৰা হয় তেতিয়া মানে ক্ৰাইচিছ টাইপ হৈ যায় মানে আমি ইনফেক্ট মই বৰ্ণিহাট শ্বিলঙলৈ গৈ পাইছোঁ আনিবৰ কাৰণে বিকজ তেতিয়া নাপায় গুৱাহাটীত মানে ক্ৰাইচিছ টাইপ বিকজ তেতিয়া ছাপ্লাই কম আৰু বা এটা সৰু সুৰা মানে পেডলাৰ কম আছিলে বহুত বিক্ৰী কৰা মানুহো কম আছে এজনক ধৰা মানে বাকী দুজন তিনিজন যোনকেইজন থাকে ইয়াতে লুকাই দিয়ে আচ্ছা হয় কোনো আজি ডেটত যিমানে পেডলাৰ ধৰি আছে সিমানে বাঢ়ি আছে যিমানে প্ৰশাসনে কেজিয়ে ধৰি আছে মানে ভাবক কিমান বাঢ়ি গৈছে হিপাটো কিমান বাঢ়ি গৈছে মানে আমাৰ এটা যুৱ প্ৰজন্ম একদম খাই দিছিলে মানে সংখ্য ল'ৰা ছোৱালী আমাৰ মাজত পৰিছে এতিয়া মই কাহিনীটো শুনিব কেনেকৈ ওলাল এই কৰাল গাঁৱৰ পৰা বৰ্ণালী ক'লে ওলাব বিচাৰিছে ওলোৱাটো কেনেকৈ হ'ল সমাজে আঁতৰাই পেলাইছে নিজৰ মাজত মনৰ মাজত এটা হতাশা আহিছে নিজৰ ওপৰত খং খুব আহিছে জীৱনত বিচাৰে কোনো হ'ল তাৰ মাজৰ পৰা কেনেকৈ ওলাই আহিলে সেই ধ্বংসৰ মাজৰ পৰা কেনেকৈ ওলাই আহিলে বৰ্ণালী সেইটো সময়ত মই গুৱাহাটীতে আছিলোঁ তেতিয়া মানে লাকিলি মানে ক'ব লাগিব এইটো ওপৰৱালাৰে চাগে কিবা আশীৰ্বাদ বা হেৰি আছিল মই এজন এনেকুৱা মানুহক লগ পালোঁ এই ঘূৰি ফুৰোঁতে এজন এনেকুৱা মানুহৰ লগত মোৰ চিনাকি হ'ল যোনজন মানুহ অলৰেডি এখন ৰিহেবত গুৱাহাটীৰে এখন ৰিহেবত কাম কৰি আছিলে তেওঁ এজ এ কাউন্সিলাৰ তো সেই মানুহজনৰ লগত মোৰ চিনাকি হ'ল তো কথা বতৰা পাতোঁতে তেওঁ মই গম পালে যে মোৰ প্ৰব্লেমছবিলাক যে ময়ো সেই ছেইম এইটো লাইনৰে প্ৰব্লেমতে ফচি আছোঁ তো তেনেকৈ তাৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপ হ'ল ফ্ৰেণ্ডশ্বিপৰ পৰা আৰু অলপমান বেছি ক্ল'জ ফ্ৰেণ্ডশ্বিপ হ'ল তেনেকৈ মোৰ ভাল লাগিলে যিহেতু মোক বুজি পোৱা মানুহ এজন ওলাইছে সেই বুলি মোৰ অলপ বেছি ভাল লাগিলে সেইটো সময়ত তো তেখেতৰ লগত মই চব শ্বেয়াৰ কৰিলোঁ কথা বতৰা তো তেখেতৰ পৰাই মই গম পালোঁ যে এডিকশ্যন এটা বেমাৰ হয় বা এডিকশ্যন যাৰ লগত থাকে তাৰ লাইফত এইবিলাক ঘটনা হোৱাটো স্বাভাৱিক বা আন যিমান 10জন এডিক্ট আছে বা নিচা কৰা মানুহ আছে তাহাঁতৰ জীৱনত এইবোৰ হৈছে তো তেওঁ আল্টিমেটলি মোক গাইড কৰিলে আৰু তেওঁ মোৰ মাক জনালে যে ৰিহেব কি হয় ৰিহেবত পঠাব লাগে মোক আমাৰ মাহঁতেতো ৰিহেবৰ এৱেৰনেছটো গমেই পোৱা নাছিল ৰিহেব কি হয় মাহঁতে জানে যে ৰিহেব পাগলখানা আৰু তাত পাগলবিলাকহে যায় মোৰ ছোৱালী ৰিহেবত কিয় যাব ৰিহেবত যোৱা মানে বহুত ইগোত লগা আৰু ৰেচপেক্টত লগা ৰিহেবত মোৰ ছোৱালী কিয় যাব সেনেকুৱা ধৰণৰ তথা এই মানুহজনে বুজালে মাক বুজাই মেলি মায়ে ফাইনেলি মায়েও মানে একো ৰাস্তা দেখা নাপাই পিনি মোক পঠিয়াই দিলে ৰিহেবত মানে গুৱাহাটীততো ৰিহেব নাছিলে তেতিয়া মানে ফিমেল ৰিহেব নাছিলে চ' মই কেলকাতা যাব লগা হ'ল ফিমেল ৰিহেবত তাতে গ'লোঁ 3 মাহ 4 মাহ থাকিলোঁ আহিলোঁ সেনেকৈ আহি আকৌ মই ৰিলেপ্স কৰি দিওঁ আকৌ আৰম্ভ হৈ যায় কেইদিনমান বন্ধ হৈ থাকে আকৌ আহে আকৌ তাৰপিছত খোৱাৰ পিছত কিন্তু ৰিহেবৰ পৰা অহাৰ পিছত এটা বস্তু ঠিক আছিল যে মানে মোৰ মাথাত সোমাই গৈছিল যে মই খাব নোৱাৰোঁ মই খালে মই নিজৰ অনিষ্ট কৰিম যদিও মই ৰিলেপ্স কৰোঁ মই বেছি দিন খাই নাথাকোঁ মই নিজে আকৌ ৰিহেবত গুচি যাওঁ মানে মোৰ ওলাব আকৌ মন যায় মই এৰিব বিচাৰোঁ মই গুচি যাওঁ কিন্তু আহি আকৌ মোৰ কেতিয়াবা আকৌ ৰিলেপ্স কৰি দিওঁ কিন্তু মই বেছি দিন কণ্টিনিউ নকৰোঁ মোৰ এটা ভিতৰত গিল্ট কাম কৰে মানে যে মই আকৌ জানি বুজি কিয় মই বেয়া কামটো কৰি আছোঁ আকৌ মই নিজে গুচি যাওঁ মাক কৈ পিনি যে মা মই আকৌ ৰিলেপ্স কৰি গ'লোঁ মই আকৌ যাওঁ তেনেকৈ 4-5 বাৰ যোৱাৰ পিছত মই আল্টিমেটলি মই ৰিহেবৰ তাৰে কাউন্সিলাৰৰ পৰা
বা ৰিহেবত যোনটো প্ৰগ্ৰেম চলে এটা প্ৰগ্ৰেম শিকায় আমাক সেই প্ৰগ্ৰেমটোৰ পৰা 12 ষ্টেপছ এটা প্ৰগ্ৰেম আছে যোনটো ৱৰ্ল্ড ৱাইড চলে 12 ষ্টেপছ নাৰ্কটিক এননিমাছ এটা প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমটো থ্ৰু দি মই ৰিয়েলাইজ কৰিলোঁ মই বুজি পালোঁ যে প্ৰব্লেমটো কি হয় কেনেকৈ হয় কিয় কি কৰিব লাগে মই গোটেইখিনি বুজি পালোঁ আৰু ফাইনেলি মই ৰিয়েলাইজ কৰিলোঁ তাৰে পিছত মই আহি গুৱাহাটীত তাহাঁতে মোক শিকাই পঠাইছিল কলকাতাৰ পৰা যে তোমালোকৰ তাতেও এটা ফেলোশ্বিপ আছে গুৱাহাটীতো আছে এটা গ্ৰুপ যোন অলৰেডি নিচা কৰি আছিলে তাহাঁতে ওলাই আহিছে নিচাৰ পৰা তো তুমি সেনেকুৱা এটা গ্ৰুপৰ লগত ইন্ট্ৰডিউচ হৈ তুমি সিহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা তো এই মানুহজনো যোনজনে মোক গাইড কৰিছিল তেওঁ এই গ্ৰুপৰ এজন মেম্বাৰো আছিল তেওঁ ক্লিন আছিল তো এনেকৈ আহি মই সেই গ্ৰুপটোৰ লগত জইন হওঁতে মই মোৰ হাজবেণ্ডক তাক লগ পালোঁ তাতে সি তেতিয়া অলৰেডি 2 বছৰমান তাৰ চলি আছিল ক্লিন টাইম আমি ক্লিন টাইম বুলি কওঁ নিচা বন্ধ কৰি যেতিয়াৰ পৰা আমি নতুন জীৱন আৰম্ভ কৰোঁ এইটো আমি ক্লিন টাইম বুলি কওঁ তেতিয়া তাৰ 2 বছৰমান চলি আছিল সি মানে প্ৰায় জানা হৈছে আৰু মানে কেনেকৈ নিচা এৰি থাকিব লাগে ই তেতিয়া মানে খুব এনাৰ্জেটিক আৰু সি মানে খুব হেল্প কৰে নতুন নতুন যোনবিলাক ড্ৰাগ এডিক্ট আহে ৰিহেবৰ পৰা বা যাক যাক হেল্প লাগে মানে খুব হেল্প কৰি ভাল পাইছিল আৰু সেইটো সময়ত তো ময়ো আহি জইন কৰিলোঁ তাহাঁতৰ লগত তাৰপিছত মোৰ কথা বতৰা পাতি ভাল লাগিল এটা ছাপৰ্ট ছিষ্টেম হৈ গ'ল সি আৰু তাৰ লগত মোৰ ৰিলেশ্যনটো মানে সঁচা ঘনিষ্ঠ হৈ গ'ল মোৰ ভাল লগা হৈ গ'ল মই বুজি পোৱা হ'লোঁ সিও মোক বুজি পোৱা হ'ল তেনেকৈ মানে আমাৰ এটা ৰিলেশ্যনশ্বিপে ষ্টাৰ্ট হৈ গ'ল আৰু যোনটো ৰিলেশ্যনশ্বিপৰ কাৰণে ক'ব গ'লে আজিৰ দিনত মই কমপ্লিট চাগে নিচাৰ পৰা মুক্ত হৈ আছোঁ এইটো এটা কথা আচলতে যে বুজি পোৱা মানুহ পালে বুজি পোৱা ছাপোৰ্ট এটা পোৱাৰ পাছত দুইজনৰ মাজত এটা বুজাবুজি হ'ল হৈ পেলাই এতিয়া ওলাই আহিছে বৰ্ণালীয়ে ইতিমধ্যে ক'লে আছে মই কথা ক'ম বুলি ভাবি আছিলোঁ বৰ্ণালী আৰু অমৃতৰে ইতিমধ্যে তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছে দুয়োগৰাকী বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকে এই কামটো কৰিছে তেওঁলোকে যিসকল নিচাসক্ত লোক তেওঁলোকক তাৰ পৰা উলিয়াই অনা কামত তেওঁলোকে নিজৰ জীৱন ব্ৰত কৰিছে নিজৰ জীৱন ব্ৰতী হৈ ৰৈছে তেওঁলোকে সেই কামত মই সেই কথা জানি মই তাৰ আগতে মই অকণমান অমৃতৰ পৰা এই কথা জানি লওঁ যে অমৃত কেনেকৈ ওলাই আহিলে হয় এনেকৈ মোৰ যেতিয়া বস্তুবিলাক বাঢ়ি বাঢ়ি গৈ থাকিল ঘৰত যেনেকৈ গম পালে চ' মাহঁতে অকণমান প্ৰথমতে এনেকুৱা আছিলে যে তান্ত্ৰিক বিচাৰিছিলে যাদু মন্ত্ৰ কৰা মানুহ ক'ত কুণ্ডলী চোৱা মানুহ ক'ত এনেকৈ মায়ে মানে চাগে হিচাপ নাই গুৱাহাটীৰ অলমষ্ট চব জেগাত গৈছে এইবিলাক জেগাত মোৰ কুণ্ডলী লৈ কেনে য'ত ত'ত কৰিছে বাট এইবিলাক বস্তু একো কাম নিদিলে ইনফেক্ট মোক তাবিজ আনি দিয়ে মই পিন্ধো পেলাই দিওঁ মোৰ চিলভাৰৰ যদি পানী দিয়ে মই বিক্ৰী কৰোঁ আকৌ গৈ কেনে ড্ৰাগছৰ কাৰণে চ' সেনেকৈ গৈ আছিল বহুত বছৰ বাট ফাইনেলি আমাৰ ঘৰৰ ওচৰত এজন দাদা আছিলে তেওঁ এলকহলিক আছিলে চ' তেওঁ ৰিহেবৰ পৰা ওলাই আহি নতুন জীৱন এটা ষ্টাৰ্ট কৰি আছিলে নতুন লাইফ তো তেওঁ এনেকৈ আমাক একদিন মাক লগ পাই এনেকৈ মেছেজটো দিলে যে ৰিহেবত পঠাওক ৰিহেব এটা জেগা হয় মোকতো দেখা পাইছিলে মই মদ খাই ইমান উৎপাত কৰি ঘূৰি আছিলোঁ আজি মই ৰিহেবৰ পৰাই ঠিক আছোঁ চ' ৰিহেবৰ এনেকৈ এড্ৰেছ দিলে ৰিহেবত মোক পঠালে মানে মই নিজে যোৱা নাছিলোঁ মোক ঘৰৰ পৰা মানে উঠাই লৈ গৈছে জোৰ জবৰদস্তি ৰিহেবৰ পৰা আমাৰ এনেকুৱা এটা আছে বস্তু পিক আপ ফেচিলিটি যোনবিলাকে নিজে মানে আহিব নিবিচাৰে আৰু তেতিয়া মই বহুত য়ং আছিলোঁ আৰু মই কেতিয়াও ভাবা মোৰ মাথাতো অহা নাছিল যে মই এতিয়া আৰু নিচা বাদ দি ফুটিয়ে নাথাকিব এনেকুৱা টাইপ আছিলে চ' জোৰ জবৰদস্তি সেনেকৈ লৈ গ'ল মই পলালোঁ ৰিহেবৰ পৰা মই ৰিহেবৰ পৰা পলালোঁ গুৱাহাটীৰ হাতীগাঁও চাৰিআলিত আছিলে ৰিহেবখন তো মই তাৰে পৰা পলালোঁ বেৰা চেৰা ভাঙি পলাইছোঁ আৰু মানে চ' এনেকুৱা বহুতখিনি টাইম গ'ল আকৌ গৈ কেনে নিচা কৰিলোঁ আকৌ ৰিহেবৰ পৰা মোক সেনেকৈ পিক আপ কৰি পঠালে চ' এনেকুৱা বহুতখিনি এপিছ'ড আছে বাট ফাইনেলি মোৰ লাইফত এনেকুৱা এটা পইণ্ট আহি পাইছিলে য'ত মই নিজে মানে ফেড আপ হৈ গৈছিলোঁ লাইফৰ প্ৰতি ইনফেক্ট মই নিচা কৰাৰ পিছতো মোৰ চকু দি পানী ওলাই গৈছে মানে মই নিজে নিজৰ আইনাত যেতিয়া চাওঁ মানে এনেকুৱা লাগে মানে কি কৰি আছোঁ লাইফৰ লগত কি কৰি পেলালোঁ লাইফত মানে মই যেনেকৈ অলপমান আগত কৈছিলোঁ ৰিগ্ৰেট হোৱা ষ্টাৰ্ট হৈ গৈছিলে নিজৰ ওপৰত যে মই কি আছিলোঁ এটা টাইমত মই কি কৰি পেলালোঁ মোৰ ফেমিলিকো কিমান কষ্ট দি আছোঁ মোৰ ডেইলি মোৰ মানে মায়েও চকুৰ পানী ডেইলি থকা টাইপ হৈ গৈছিলে চকুত আৰু কেনেকৈ চাই থাকিব পাৰিব নিজৰ সন্তানটোৱে ইনজেকশ্যন মানে ধ্বংস কৰি আছে চ' ময়ো নিজে ফেড আপ হৈ গৈছিলোঁ আৰু লাইফৰ প্ৰতি যে মানে কিবা এটা কৰিব লাগে আৰু মই জানিছিলোঁ ৰাস্তাটো কি ওলাই অহা বিকজ মই ৰিহেব গৈছিলোঁ চ' সেনেকৈ মই আজিৰ ডেটতো মই গ্ৰেটফুল সেই ল'ৰাজনক মোৰ লগৰজনীয়ে ফেঞ্চি বজাৰৰে আছিলে মই আজি এই ৰাস্তাটোৰে আহিলে মোৰ তাৰ মনত পৰে আজিৰ ডেটত ল'ৰাজন নাই বাৰু তাৰ অভাৰড'ছ সি মৰিল বাট সিও এটা মানে জেগাত আছিলে ফেলোশ্বিপত আছিলে সেনেকৈ যেনেকৈ বৰ্ণালী কৈ আছিলে আমাৰ ফেলোশ্বিপ আছে সি মোক ফোন কৰি মাতিছে অমৃত নিজৰ লাইফটো ধ্বংস কৰি লাভ নাই লগালগ ট্ৰেইনৰ ৰুট আৰু আহি যা ইয়াৰ পৰা অকণমান দূৰত আছিলে আউটস্কাৰ্টত আছিলে চ' মই তাৰ কথাটো শুনিলোঁ সেইদিনাখন নাজানো এইটো কি আছিল গড গ্ৰেছ আছিলে আৰু সেইটো টাইমত সি মোক বহুতখিনি ছাপৰ্ট কৰিলে পূৰা 10 দিন মই ইনফেক্ট মই ক'ব বিচাৰোঁ যে মই বিনা মেডিচিনত এবাৰ ক্লিন হৈছোঁ
আচ্ছা মই ফেচ কৰিছো একদম হৰৰছ অফ এডিকশ্যন মানে যোনটো উইথড্ৰল বুলি কয় ন এটা ড্ৰাগ এডিক্টে বুজি পায় কিমান হৰৰ এই বস্তুটো কষ্টটো যোনটো পেইনফুল আমি যোনটো আৰু সেই পেইনটো কেনে এটা ড্ৰাগ এডিক্টে নিচাটো বাদ দিব নিবিচাৰে বিকজ জানে ড্ৰাগছ এৰাটো মানে এটা অত্যন্ত কষ্ট হয় শৰীৰটো এবাৰে কষ্ট পায় বিৰাট কষ্ট মানে এইটো এটা ড্ৰাগ এডিক্টে কেতিয়াও ভাবিবই নোৱাৰে সো যদি আমি ৰিহেবতো আমি মেডিচিন দিওঁ থ্ৰু সাইকিয়াট্ৰিক মেডিচিন সাইকিয়াট্ৰিক ডক্টৰে চাই কেনে মেডিচিন লিখি কেনে উইথড্ৰল কেনে সেইবিলাক বস্তুৱে এটা ৰিলিফ দিয়ে বাট মোৰ জাৰ্নিত মই বিনা মেডিচিনত ষ্টাৰ্ট কৰিছোঁ সো মই ওলাই আহিব পাৰিলোঁ কি হয় মানে গাৰ বিষ হয় গাৰ বিষ লুজ মোচন পেট বিষায় মানে ইটছ মানে বুজাব নোৱাৰে এটা নৰ্মেল মানুহে এটা কোনেও বুজি নাপায় মানে নৰক যন্ত্ৰণা নৰক আৰু সেইটো এটা চবতকৈ ভয়ংকৰ এটা ডাৰ্ক ফেজ মানে এটা ড্ৰাগ এডিক্টৰ খুব সুন্দৰ আচলতে অমৃতৰ কাহিনীও আচলতে আমাক ব্যথিত কৰি তুলিছে যে কেনেকুৱা নৰক যন্ত্ৰণাৰ পৰা দুয়োগৰাকী ওলাই আহিছে ওলাই আহি দুয়োগৰাকী ইতিমধ্যে এখন সংসাৰ গঢ়িছে তেওঁলোকে নতুন জীৱন লৈ তেওঁলোকে ব্ৰতী হৈ আছে তেওঁলোকে কেনেকৈ আৰু যিসকল ড্ৰাগছ আসক্ত আছে নিচাৰ লৈ যিসকলৰ জীৱন একেবাৰে শেষ হৈ গৈছে তেওঁলোকক উলিয়াই অনাৰ কাৰণে এতিয়া মই দুইজনৰ পৰা জানিব বিচাৰিছোঁ যে একেবাৰে দুইজনে তেওঁলোকৰ নিজৰ জীৱন একপ্ৰকাৰ শেষ কৰি দিছিল তাৰ পৰা ওলাই আহিলে তাৰ পিছৰ লাইফটো কেনেকুৱা হ'ল মানে সেই সময়ত বহুত কষ্ট হ'ল ড্ৰাগছৰ ওলাই অহাটো যথেষ্ট কষ্ট মই বুজি পালোঁ এটা কিমান দিন হ'ল ড্ৰাগছৰ ক'বলৈ ওলাই অহা কিমান দুইৰে কিমান বছৰ বৰ্ণালী কিমান দিন হ'ল মোৰ 2 বছৰ কমপ্লিট হ'ব 2 বছৰ কমপ্লিট হ'ব 2 বছৰলৈ এতিয়ালৈকে আৰু ক্লিন মানে কোন ধৰণে কমপ্লিট মোৰ 5 বছৰ চলি আছে 5 বছৰ চলি আছে একদম একেবাৰে যোৱা নাই কেতিয়া টেম্পটেশ্যন নহয় নে কেতিয়াবা একচুৱেলি মই প্ৰথম ইনিচিয়েলি 2 বছৰ একচুৱেলি আমাৰ এডিকশ্যনৰ প্ৰথম 2 বছৰ বেছি ভালনাৰেবল বুলি আমি কওঁ আচ্ছা প্ৰথম ৰিকভাৰীত অহাৰ পিছত প্ৰথম 2 বছৰ বহুত আৱেৰ থাকিব লাগে বহুত ষ্টেবল থাকিব লাগে আৰু নিজকে বহুত সাৱধানী ৰাখিব লাগে আৰু এনি টাইম মানে খালি থাকিব নালাগে বা পুৰণা লগৰবিলাকৰ লগত ঘূৰিব নালাগে মই কমপ্লিট এইটো বস্তু চেক্ৰিফাইচ কৰিছিলোঁ মোৰ লাইফৰ পৰা বন্ধু বান্ধৱ চব সাৰি দিছিলোঁ মই ইনফেক্ট মোৰ ঘৰৰ মই বহুত কম সময় গৈছিলোঁ মই অলৱেজ কোনোবা ৰিহেব চেণ্টাৰ নহ'লে কোনোবা ফেল' মেম্বাৰ যোনবিলাক মোতছে চিনিয়ৰ আছিলে সিহঁতৰ লগত যাই কেনে আড্ডা মাৰোঁ সিহঁতে হেল্প কৰে মোক সিহঁতে লৈ যায় চিনেমা দেখাব ক'ৰবাত ফুৰাব মানে আমি যোনটো আজিৰ ডেটত কৰোঁ সেই বস্তুখিনি মই সিহঁতৰ পৰাই শিকিছোঁ মানে লাইফটো বিনা নিচাটো কেনেকৈ এনজয় কৰিব লাগে সেই বস্তুটো মই প্ৰথম 2 বছৰ সিহঁতেই মোক দেখাই দিলে মানে শিকালে এতিয়া অমৃত আৰু বৰ্ণালী দুয়ো এতিয়া এতিয়া কেনেকৈ মিলন কেনেকৈ হ'ল দুইজনৰ বৰ্ণালী ক'লে লগ পালোঁ ভাল লাগিলে তাৰপিছত অমৃত সেনেকৈ আমি যেনেকৈ ফেলোশ্বিপত লগ পালোঁ মিটিংছ কৰোঁ আমি এভৰিডে লগ পাওঁ চ' এনেকৈ কথা পাতোঁতে মানে একচুৱেলি মানে ময়ো অকণ মানে খোলা মনৰ মই ডাইৰেক্ট ষ্ট্ৰেইট ফৰৱাৰ্ড টাইপ ল'ৰা চ' তাইও মানে সেনেকুৱা ছেইম মানে যি আছে ডাইৰেক্ট কয় যি খাৰাং খাচ আৰু যোনটো আমাৰ স্পেচিয়েলি আপাৰৰ ছোৱালীবিলাক যেনেকুৱা হয় আৰু চ' তাই খাৰাং খাচ একদম ডাইৰেক্ট মোৰ ভাল লাগিল মানে ময়ো সেনেকুৱা টাইপ চ' সেনেকৈ আমি আগবাঢ়ি কেনে ময়ো তেতিয়ালৈ অলমষ্ট ষ্টেবল 2 বছৰ মোৰ পাৰ হৈ গৈছিলে চ' মই ভাবিলোঁ যে লেটছ ষ্টাৰ্ট এ নিউ লাইফ যিহেতু এনেও কৰিব লাগিব চ' লাইফটো একচুৱেলি লাইফ অন লাইফ টাৰ্মছ জীয়াব শিকিলোঁ লাইফত মানুহে কেনেকৈ জীয়াব লাগে চ' আমি নিজকে ষ্টেবল কৰি বিয়া পাতিলোঁ নিজে ডিচাইড কৰিলোঁ যে আমি যেনেকৈ ওলাই আহিব পাৰিছোঁ ৰিহেবিলিটেশ্যনৰ হেল্পত চ' সেনেকৈ আমি নিজৰ এটা সংস্থা খোলোঁ এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ আমি খোলোঁ দুটাই মিলি কেনে তই ফিমেল ইউনিটটো চাবি তোৰ যিহেতু অভিজ্ঞতা আছে এইটো বস্তু থকা দিনতো আৰু কেনেকৈ ওলাই আহি কেনেকৈ লাইফটো এনজয় কৰিছোঁ চ' সেনেকৈ আমি দুটাই মেইল আৰু এতিয়া অমৃত আৰু বৰ্ণালীয়ে যিখন যিটো ইনষ্টিটিউট কৰিছে যিটো সংস্থা কৰিছে কিমান তাৰ নামটো কি আৰু কিমান ল'ৰা ছোৱালী তেনেকৈ ৰাখিছে আমাৰ নামটো হ'ল সৃষ্টি ৱেলনেছ হোম সৃষ্টি ৱেলনেছ হোম সৃষ্টি মানে নতুন জীৱন আৰু সৃষ্টি ক'ত আছে এইটো আমাৰ এইটো হেঙেৰাবাৰী আপোনাৰ বিজেপি অফিচৰ ওচৰত নৱোদয় পথ আচ্ছা মই দৰ্শকৰ জ্ঞাততে তেওঁলোকৰ নাম্বাৰটো তেওঁলোকক কৈ দিব তেওঁলোকে যে কাৰোবাৰ যদি এনেকুৱা সমস্যা আছে আপোনালোকে যোগাযোগ কৰিব পাৰে এতিয়া কিমান ল'ৰা ছোৱালী ৰাখিছে এতিয়া বৰ্তমান আমাৰ 62 মেল আছে আৰু ফিমেল 15 ডাঙৰ হেৰি আমাৰ 2টা ফ্ল'ৰ বিল্ডিং আচ্ছা 62 আৰু 15 তাৰমানে প্ৰায় 80গৰাকী ল'ৰা ছোৱালীক চম্ভালিব লগা হৈছে আৰু ইনফেক্ট চবতকৈ চেলেঞ্জিং বস্তু এইটো হয় মানে এটা ড্ৰাগ এডিক্ট এটা ঘৰত থাকিলেই মানে কিমান অশান্তি এটা ঘৰৰ 4জন 5জন মানুহে সদস্য চম্ভালিব নোৱাৰে সেনেকৈ আমি 80জন
বৰ্ণালী কেনেকৈ ৰাখিছে ইমানবিলাক ল'ৰা ছোৱালী উৎপাত নকৰে নাই নকৰে একচুৱেলি ড্ৰাগ এডিক্ট বিলাক মানুহে ভাবে বহুত ভয়ংকৰ ইহঁত বহুত বেলেগ বুলি কিন্তু একেবাৰে নহয় তাহাঁতৰ নিচিনা যেতিয়া তাহাঁতে নিচা নকৰে বা আমি যেতিয়া নিচা নকৰো আমাৰ নিচিনা ভাল মানুহে নাই পৃথিৱীত আমি বুজালে বুজো মানে খুবেই ভাল কিন্তু নিচাটো কৰি দিলেহে আমাৰ উল্টা ৰূপ এটা হৈ যায় বাট নিচা নকৰিলে আদাৰৱাইজ আমি খুব অবিডিয়েণ্ট ভাল আৰু আমি একচুৱেলি নিজে সেইটো ৰাস্তা দি পাৰ হৈ আহিছোতো নিজেও ৰিহেবত গৈছো ৰিহেবত ট্ৰিটমেণ্ট লৈছো মোৰ মেণ্টেলিটি সেইটো সময়ত কেনেকুৱা আছিলে মই জানো যে আজি বৰ্তমান এডমিশ্যন হ'ল মানে ট্ৰিটমেণ্টত থকা ল'ৰা ছোৱালীখিনি মানসিকতা কেনেকুৱা মই সিহঁতক বুজি পাওঁ বা সিহঁতক বুজি পায় তো একৰ্ডিংলি আমি কথা পাতো বুজাওঁ বা আমাৰ কাউন্সেলিংটো অকণমান বেলেগ আমি অলপমান ফ্ৰেণ্ডলি হওঁ কাৰণ সিহঁতৰ পেইনটো মই বুজি পাওঁ বিকজ সিহঁতে আজি যোনটো পেইন পাই আছে সেইটো পেইন মই পাই আহিছো মই সেইকাৰণে সুবিধা হৈছে সুবিধা জানিবলৈ সুবিধা মই বুজি পাওঁ যে কি ক'লে সি তাৰ ভাল লাগিব এতিয়া মই কোনটো কথা ক'লে তাৰ মনটো অলপমান লাইট হ'ব বা তাৰ মনটো অলপমান সান্তনা পাব সেই বস্তুটো মই জানো কাৰণ মই পাই থৈ আহিছো মোক সেইটো সময়ত মোৰ কাউন্সিলৰে কি বুজাইছিল তো সেই বস্তুখিনিয়ে মই আজি ডেটত সিহঁতৰ লগত কৰোঁ মই কেনেকৈ ভাল হৈছে এতিয়াতো কিছুমান ল'ৰা ছোৱালী ওলাই গৈছে কিমান দিন হ'ল আৰম্ভ কৰা আমাৰ 1 year কমপ্লিট হৈ 1 year কমপ্লিট কিছুমান ভাল হৈ ওলাই গৈছে ওলাই গৈ বহুত ভালেও আছে বহুত ভাল আছে ৰিচেণ্টলি মোক এজনী ছোৱালীয়ে বিশ্বনাথ চাৰিআলিৰ পৰা ফোন কৰিছিলে তাই মোৰ তাতে 6 মাহ ট্ৰিটমেণ্ট লৈ ওলাই গৈছিল এতিয়া তাই 6 মাহ ট্ৰিটমেণ্ট লৈ ওলাই যোৱাৰ পিছত আৰু 6 মাহ তাই ঘৰত ক্লিন হৈ আছে মানে 1 বছৰ এতিয়া কমপ্লিট কৰিব মোক ফোন কৰিছে যে মই মেম মই 1 year কমপ্লিট কৰিম নেক্সট মান্থত আপোনাৰ তাতে আহিম এবাৰ মানে তাই ঘৰত গৈও ধুনীয়াকে আছে মানে কেতিয়াবা এনেকে যেতিয়া ফোন কৰে আমাক যেনেকে বৰ্ণালী ক'লে সেইদিনাখন আমাৰ ল'ৰাটা মোক ফোন কৰিলে আমাৰ ওলাই যোৱা ক'লে অমৃতদা মই চাকৰি জইন কৰিলোঁ মানে আমাৰ শুনিয়ে ভাল লাগে মানে এনেকুৱা লাগে মানে সামথিং মানে ৱৰ্ড আমি কাম কৰি আছো আৰু মানে নিজকে আমি মোটিভেট পাওঁ মানে আৰু মোটিভেশন পাওঁ যে আৰু কৰিব লাগে ভাল লাগিছে কিবা এটা কৰিব পাৰিছো পজিটিভ কিবা এটা কৰিছে হয় ওপৰৱালা যদি আমি 100জন ফেমিলি বচাব পৰা নাই এটলিষ্ট 10জনটো বাচি আছে সো আমি হেনেকে ভাবো বস্তুবিলাক সো 10জন ফেমিলি বাচি আছে মানে 10টা ল'ৰা বাচি আছে মানে 10জন ফেমিলি বাচি আছে সো বহুতখিনি স্যাটিসফ্যাকশন পাও এতিয়া অমৃত আৰু বৰ্ণালী এতিয়া তেওঁলোকে নিজৰ সংসাৰ কৰিছে তেওঁলোকে সন্তানৰ পিতৃ মাতৃ হ'লৈ গৈ আছে কিন্তু তেওঁলোকৰ পৰিয়ালটো এতিয়া বহুত ডাঙৰ হৈছে মানে হা 80জন অলৰেডি আছে মেম্বাৰ হা হয় 80জন আছে তেওঁলোকৰ খোৱা বোৱা যত্ন কৰি ধেমালি কৰা নহয় হয় লগতে ষ্টাফো আছে আমাৰ টোটাল মানে 80 নহয় প্ৰায় 90 জনে আছে আচ্ছা তেওঁলোকৰ হা এটো মানে এনেকুৱা বস্তু এটা টিম ৱৰ্ক বস্তু হয় আমি দুইজনে নাই কৰা মই গ্ৰেটফুল আৰু মই ধন্যবাদও দিব বিচাৰো যোনকিজন আমাৰ ষ্টাফ আমাৰ লগত আছে 24 আৱাৰ্স বিকজ ইয়াতে নাথাকিলে আমি অকলে নোৱাৰিম তাহাঁতো কিন্তু সেই ড্ৰাগ এডিকচনৰ পৰা ওলাই আহাই ল'ৰা আচ্ছা তেওঁলোকক আমি সব একে ব্যাকগ্ৰাউণ্ডৰে মানে যোনকিজন ল'ৰা মোৰ ইয়াতে ষ্টাফ হৈ আছেও বা ছোৱালী যোনজন আছেও মানে সিয়াতে আমাৰ তাতে ট্ৰিটমেণ্ট লৈ কেনে সিয়াতক আমি এটা জব এষ্টাব্লিশমেণ্টও দিছো আৰু নিজকে ভাল থকা এটা ৰাস্তাও দিছো আচ্ছা মানে উই পেড স্যালাৰি অলসো জমা পাতি দি পেলাই ভালকৈ খোৱা হৈছে আমি সকলো সেম ব্যাকগ্ৰাউণ্ডৰে যিমানখিনি আমি বৰ্তমান মানে জড়িত হৈ আছো আমাৰ সংস্থাটোৰ লগত সব একে ব্যাকগ্ৰাউণ্ড এডিকশন এতিয়া এই মই আৰু এটা কথা সুধিব দুইজনৰ ডিঙিত 13 তাতটো কৰা কিবা আছে 13টো কিবা বৈশিষ্ট্য আছে নেকি আমাৰ এনিভাৰ্সাৰি ডেট আমাৰ এনিভাৰ্সাৰি ডেট একচুয়ালি 13 সেইকাৰণে লিখি লৈছো যেটো আমি ট্যাটু খুব ভাল পাওঁ দুইজনে এখানে ডেটটো লিখি দিছো তাতে সবে মানে আমাকে 13 বুলিও চিনি পায় তাকে দুইজনৰ ডিঙিত 13 টাটু কৰা আছে দেখিবলৈ পাইছো এতিয়া আজিৰ ক্ষেত্ৰত আজি যিসকলৰ ঘৰত এনেকুৱা ড্ৰাগছ এডিক্ট আছে যিসকল পিতৃ মাতৃ বা পৰিয়াল বা আত্মীয় স্বজন অশান্তি মাজত আছে তেওঁলোকৰ কাৰণে কি ক'ব মানে ড্ৰাগছ এডিক্টৰ কথা মই আহিম তেওঁলোকে কেনেকৈ চম্ভালিব তেওঁলোকৰ কথা কি ক'বলগীয়া আছে এতিয়া বহুতৰ ঘৰত আছে এনেকুৱা বহুতৰ ঘৰত আছে মানে মই কিছুমান ফেমিলি যেতিয়া আমাক ফোন কৰে গম পাওঁ মানে সিহঁতে ভয় খোৱা টাইপ হয় বা সিহঁতে নাজানে সিহঁতৰ নলেজে নাই যে এডিকশ্যন এটা বেমাৰ হয় যেনেকৈ মানুহৰ বেলেগ বেমাৰ হ'লে হস্পিটেল যায় সেনেকৈ ছেম এটা এডিকশ্যন এটা বেমাৰ হয় ইটছ এ ডিজিজ এণ্ড তাৰ কাৰণেও চিকিৎসা আছে থ্ৰু ৰিহেবিলিটেশ্যন চ' মানুহবিলাকে এই বস্তুটো ভাবিব লাগে যে মোৰ ল'ৰাটো যদি সোমাই গৈছে মানে যেনেকে সোমাইছে কি সোমাই গৈছে আৰু বহুতে লুকুৱাব খোজে না এইটো বহুত ডাঙৰ কথা আচলতে লুকুৱাব নালাগে কাৰণ সমাজৰ ভয়ত লুকুৱাই দিয়ে যে নাই সেনেকুৱা হয় নহয় মানে একচুৱেলি মানে এনেকুৱা টাইপ হয় না যেনেকৈ আপুনি আগতে কৈ আছিলে যে মানে অকণমান ডিক্ৰিমিনেলাইজ কৰিব নালাগে মানে ক্ৰিমিনেলাইজ টাইপ কৰি দিয়ে যেনেকৈ ড্ৰাগ এডিক্ট মানে বেলেগ ছেক্টৰৰ মানুহ চ' সেইটো কৰিব নালাগে বিকজ ড্ৰাগ এডিক্টছ আৰ অলছ' পাৰ্ট অফ দ্য ছ'চাইটি আমি জন্ম হৈ কেতিয়াও ড্ৰাগছ লৈ অহা নাই আমি ছ'চাইটিত আহিলোঁ ডাঙৰ হ'লোঁ আৰু ছ'চাইটিতে ড্ৰাগছটো পালোঁ কেনেতো আমি খালোঁ
সো এইটো আমাৰ কোলাবৰেটলি এটা একচুৱেলি সামাজিক ব্যাধি সামাজিক নহয় সোশ্যাল ডিজিজ এইটো আচলতে আমি তাৰ কাৰণে সকলোৰে দায়িত্ব আছে মিলি আমি এইটো বস্তুত কন্ট্ৰোল কৰিব পাৰিম আৰু যিসকল যুৱ প্ৰজন্ম এনেকৈ হঠাৎ আসক্তি হৈ গুচি যায় তেওঁলোকৰ পৰা কি ক'ব বৰ্ণালী কি ক'বা তেওঁলোকক কি ক'ব যিসকলৰ ক'ৰবাত টেম্পটেশ্যন আছে ক'ৰবাত কোনোবাই অলপ আৰম্ভ কৰিছে বা হয়তো গুচি যাব তেওঁলোকক কি ক'বলগীয়া আছে তেওঁলোকক মই এটা কথাই ক'ব বিচাৰিম মানে হাতজোৰ কৰি ক'ব বিচাৰিম যে যদি সোমাব লৈছে বা সোমাইছে এতিয়াতে ষ্টপ কৰক ষ্টাৰ্টিঙতে মানে আৰম্ভণিতে ষ্টপ কৰিব লাগে যদি নিজে নোৱাৰে ৰিহেবিলিটেশ্যনৰ হেল্প ল'বই লাগে 100% আৰু এই পৃথিৱীখন ড্ৰাগছৰ পৃথিৱীখন বহুত ভয়ংকৰ ইয়াত যেতিয়ালৈকে নিজে বুজি পাব তাই বা সি যে মই ড্ৰাগছ লৈছোঁ যেতিয়ালৈকে সি ৰিয়েলাইজ কৰিব তেতিয়ালৈকে বহুত দেৰি হৈ যায় গোটেই লাইফ জীৱনৰ গোটেই মূল্যৱান বস্তুবোৰ হেৰুৱাই পেলাব যেতিয়া তাই ৰিয়েলাইজ কৰিবগৈ চ' সেইটো টাইমলৈ ৱেইট কৰিব নালাগে যে ৰিয়েলাইজেশ্যনটো আহক জীৱনৰ ক্ৰাইচিছবোৰ আহালে ৰখিব নালাগে তাৰ আগতেই আৰম্ভণিতেই বন্ধ কৰি দিয়াটো বহুত ভাল আমি ভুক্তভোগী আমি জানো যে আমি কেনেকৈ ওলাইছোঁ এই কবলৰ পৰা গতিকে কোনো যেন নাযায় হাত শত্ৰু যেন নাযায় এই ড্ৰাগছৰ মানে পৃথিৱীত অমৃত কি ক'বা যোনটো বৰ্ণালীয়ে ক'লে বিকজ আমাৰ এটা লাইনো আছে যে আমি কওঁ যে আৱাৰ এণ্ডছ আৰ অলৱেজ দ্য ছেম যদি নিচাহত থাকোঁ মই আমাৰ এণ্ডছটো তিনিটা বস্তুৱে হ'ব পাৰে এটা হ'ল জেল এটা হ'ল পাগল মেণ্টেল এছাইলাম ইনষ্টিটিউশ্যন নহ'লে বা ডেথ প্ৰিমেচিয়ৰ ডেথ যোনটো চ' আৰু মই দেখাও পাইছোঁ নিজৰ চকুত বহুত মোৰ লগৰ ল'ৰা মৰি গৈছে ড্ৰাগ অভাৰড'জ হৈ কেনে বহুতে পাগলো হৈ গৈছে চ' মই এইটোৱে অনুৰোধ কৰিম যে যদি সোমায়ো গৈছে বা মাথাত চলিও আছে নোসোমালে হ'ল যদি লাইফত হেৰাব মন নাই লাইফটো হেৰাব মন নাই বিকজ লাইফটো বহুত ধুনীয়া আজি দিনত গম পাওঁ ইমান ধুনীয়া চিনাৰী পৃথিৱীখন কিমান ধুনীয়া আজি এনজয় কৰিব পাৰোঁ নদী এখন চালে সূৰ্যটো চালেও আজি এনজয় কৰিব পাৰোঁ চ' পৃথিৱীখন বহুতেই ধুনীয়া বিনা নিচাহত চ' নিচাৰ দুনিয়াত অকল অন্ধকাৰ আছে আৰু তাতে নোসোমালে হ'ল মই সেইটোৱে অনুৰোধ কৰিম নিচাৰ দুনিয়াত অকল অন্ধকাৰ আছে তাত পোহৰ নাই বহুতে পোহৰৰ সন্ধানত তাত সোমাই যায় কিন্তু আচলতে অন্ধকাৰ বাহিৰে একো নাই কিন্তু খুব ভাল লাগিলে অমৃত আৰু বৰ্ণালী দুয়োগৰাকী ইমান এটা হেৰি পৰা কেতিয়াবা মনত আফচোচ হয় নেকি কেতিয়াবা মই কি আছিলোঁ পঢ়া শুনাত ইমান চোকা দুয়োগৰাকী ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিলে এতিয়া কেতিয়াবা আফচোচ হয় নাই আজিৰ দিনত সম্পূৰ্ণ সুখী নাই আজিৰ দিনত মইতো সম্পূৰ্ণ সুখী কাৰণ মই যিটো কাম কৰি আছোঁ আজি মই যোনটো বস্তু লৈ মই ধ্বংস হৈছিলোঁ আজি সেইটো বস্তুৰ ওপৰতে মই কাম কৰি আছোঁ গতিকে মই বহুত সুখী ঠিক আছে মই দুইজনকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি তেওঁলোকে নিচাৰ পৰা তেওঁলোকে খুব ধুনীয়াকৈ ওলাই আহি তেওঁলোকে এতিয়া অন্যক যিসকলে অন্ধকাৰ গ্ৰাসত সোমাইছে তেওঁলোকক পোহৰৰ পথ দিয়াৰ কামত ব্ৰতী হৈ আছে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ